নমস্কাৰ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম আমাৰ এই ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠানটো আজি আমি এখন বিশেষ হস্পিটেলত আজি আমি কৰিবলৈ ওলাইছোঁ এইখন হৈছে নেম কেয়াৰ হস্পিটেল আৰু এই নেম কেয়াৰ হস্পিটেল বাছি লোৱাৰ এইখন মই দেখুৱাইছোঁ আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট বিকাশে দেখুৱাইছে নেম কেয়াৰ হস্পিটেল এইখন গুৱাহাটীৰ মাজমজিয়াত থকা এখন হস্পিটেল এইখন হস্পিটেলৰ বিশেষত্ব এইটো যে ইয়াতে আমি তিনিগৰাকী এনেকুৱা কৰ্মচাৰী আছে যিকেইগৰাকী কৰ্মচাৰী তেওঁলোকে জীৱনক ভিন্ন ধৰণে চাইছে জীৱনৰ প্ৰত্যাহ্বান তেওঁলোকে ইতিবাচক ধৰণে লৈছে আৰু তেওঁলোকক এইখন হস্পিটেল কৰ্তৃপক্ষই খুব সুন্দৰভাৱে সংস্থাপিত কৰিছে আহক তেওঁলোকৰ সৈতে কথা পাতোঁ তেওঁলোকে কি ধৰণে কাম কৰিছে জীৱনক কি ধৰণে লৈছে সেয়া জানো মই পোনে পোনে আহিছোঁ এইটো নেম কেয়াৰ ৰিচিপশ্যনলৈ মে আই হেল্প ইউ ডেস্ক আছে ইয়াত মে আই হেল্প ইউ ডেস্ক আছে ইয়াতে এগৰাকী যুৱতীয়ে কাম কৰি আছে মই দেখুৱাইছোঁ এয়া মই সকলোৱে দেখুৱাইছোঁ আমাৰ সৈতে আছে প্ৰিন্সি গগৈ মই প্ৰিন্সিৰ সৈতে কথা পাতিম প্ৰিন্সি গগৈ ছাৰটো ওলাই গৈছে 5টাত আহিব এডমিশ্যন ল'ব দিছে আপোনালোকে প্ৰিন্সিক হয়তো চিনি পাব প্ৰিন্সিক হয়তো দেখিছে আৰু তেওঁ আগতে আমাৰ মোৰ দৰবাৰ অনুষ্ঠান তেওঁ আগতে আহিছিলে আমাৰ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান প্ৰিন্সি ইয়াত মে হেল্প ইউ ডেস্কত কাম কৰে আৰু খুব ভালকৈ তাই কাম কৰি আছে তাইৰ এটা জীৱনত এটা তাই কঠোৰ এটা হেৰি লৈ পেলাই আহিছিলে তাইৰ হাত দুখন তাই নাই কিন্তু তাই নাথাকা অৱস্থাতেও তাই জীৱনৰ প্ৰত্যাহ্বান কি ধৰিছে প্ৰিন্সি মই আপোনাৰ স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ প্ৰিন্সি বিষয়ত নিজৰ বিষয়ত কোৱাচোন কেনেকৈ আহিলা পঢ়া শুনা কৰিলা পঢ়া শুনাৰ কথা আমি সুধিম ইয়াত হস্পিটেলত তুমি কি কাম কৰা নমস্কাৰ সকলোলৈ মোৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা জনাইছোঁ শেহতীয়াকৈ হ'লে আৰু প্ৰাগ নিউজৰ সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মই ইয়ালৈ মই আহিছিলোঁ পঢ়িবৰ কাৰণে প্ৰথম আহিছিলোঁ পঢ়িবৰ কাৰণে যেতিয়া মই এমাহমান থাকিলোঁ মই যেতিয়া ঘৰ ভাড়া ৰুম ভাড়া দিবলৈ হ'লে মোৰ দিগদাৰ হৈ গৈছিলে তাৰপাছত যেতিয়া মই ছাৰৰ লগত আমাৰ ডক্টৰ হিতেশ বৰুৱা ছাৰৰ লগত মই কথা পাতিলোঁ ছাৰক ক'লোঁ যে ছাৰ মোৰ এনেকুৱা দিগদাৰ হৈছে মোক প্ৰথমটো ক'তো বেলেগ কলেজত নাম লগাব নিদিলে মইতো ডাইৰেক্ট গুৱাহাটীলৈ আহিলোঁ আহি এতিয়াতো মোৰ দিগদাৰ হৈ গৈছে ৰুম ভাড়া থাকিব খোৱা বোৱা কৰিবৰ কাৰণে আপোনাৰ ইয়াত কিবা এটা সুবিধা কৰি দিয়ক ছাৰৰ লগত যেতিয়া মই কথা পাতিলোঁ ছাৰে ক'লে যে কি কৰিব পাৰোঁ তোমাক চাওঁ তাৰপিছত যেতিয়া ছাৰে চাই লৈ মোক লগালগ একেদিনাই ক'লে তুমি আমাৰ নেম কেয়াৰৰ নতুন বিল্ডিঙত মেয়া হেল্পফুল নামৰ ৰিচিপশ্যনত থাকিব লাগিব তুমি পাৰিবানে ছাৰে যেতিয়াই ক'লে তেতিয়াই মই ক'লোঁ যে ছাৰ মই পাৰিম ছাৰক মই ক'লোঁ যে ছাৰ মই পাৰিম তেতিয়া ছাৰে লগালগ পাৰিম বুলি কোৱাৰ লগে লগে ছাৰে সেই একেদিনাই মোক চাকৰি দিলে ছাৰকো বহুত ধন্যবাদ কাৰণ মই এতিয়া 2 বছৰে হ'ব হ'ল মোৰ নেম কেয়াৰত চাকৰি কৰি বহুত ভাল লাগিছে সকলো লগতে মই কাম কৰি ইয়াতে বহুত প্ৰিন্সিয়ে কি ধৰণে কাম কৰে চাওঁ প্ৰিন্সি ইয়াত ফোন ধৰে বিভিন্ন মানুহৰ কথা কয় এনাউন্সমেণ্ট দিয়ে দেখিছে এইটো গ্ৰাউণ্ড ফ্ল'ৰ এনাউন্সমেণ্ট দিয়ে প্ৰিন্সি কেনেকৈ ফোন ধৰে চাব আপুনি তেওঁৰ হাত দুখন অসুবিধা আছে কিন্তু তেওঁৰ কেনেকৈ ফোন কৰে চাব আচৰিত প্ৰিন্সিয়ে খুব সুন্দৰ সহজভাৱে তেওঁৰ কাম কৰি গৈছে আৰু এইখন হস্পিটেলৰ কৰ্তৃপক্ষও শলাগ ল'ব লাগিব যে তেওঁলোকে প্ৰিন্সিৰ নিচিনা এগৰাকী যুৱতীক তেওঁলোকে ইয়াত কৰ্মসংস্থাপন দিছে মই প্ৰিন্সিৰ এসময়ত যথেষ্ট ষ্ট্ৰাগল গৈছে যথেষ্ট সংগ্ৰাম গৈছে এসময়ত যেতিয়া তাই পঢ়া শুনাত তাই ধাউতি আছে ছোৱালীজনীক পঢ়া শুনা কৰিব খুজিছিলে বিভিন্ন কাৰণত তাই পঢ়া শুনা বাধাগ্ৰস্ত হৈছিলে প্ৰিন্সিৰ সৰুৰ পৰা অকণমান যেতিয়া তুমি জন্ম হৈছিল তাৰ পিছৰ তোমাৰ যিখিনি কথা মনত আছে অলপ ক'বা নেকি আমাক মই জন্ম যেতিয়া হৈছিলোঁ প্ৰথম মই LP স্কুল এখনত পঢ়িছিলোঁ LP স্কুলখনৰ পৰা পাছ কৰি মই আমাৰ ক্লাছ 5ত যেতিয়া পঢ়িব লাগে এডমিশ্যন দিয়া নাছিল মোৰ মেণ্টেল প্ৰব্লেম বুলি ক'লে আমাৰ ওচৰৰ চিট পৰীক্ষা দিলোঁ ভালকৈ পাছ কৰিলোঁ চিট পৰীক্ষা দিয়াৰ পাছত তথাপিতো মোক মেণ্টেলৰ প্ৰব্লেম 2 মাহ ৰখালে মাক ক'লে হ'ব তাৰপাছত যেতিয়া 2 মাহ পাৰ হৈ গ'ল তাৰপাছত মাক ক'লে যে আমি এইক দিব নোৱাৰিম আমাৰ স্কুলত বোলে তাইক বোলে মেণ্টেলৰ প্ৰব্লেম তেতিয়া মায়ে লগালগ ওলাই আহি চবকে ক'লে যে তাইক এতিয়া আমি এডমিশ্যন দিব লাগে ক'ত কৰিম কি নাই আমি এখন বেলেগ প্ৰাইভেট কলেজত স্কুলত দিবলৈ হ'লেও আমাৰ দিগদাৰ হৈ যায় আমাৰ ঘৰত দুবেলা দুমুঠি খাবলৈ দেউতাই মায়ে যোগাৰ কৰে তেনেকৈ ভাবিলে যে মায়ে এতিয়া ক'ত কি কৰিব যেতিয়া মা ওলাই আহিলে আমাৰ ঘৰৰ ওচৰে এজন অনুপ সিং ৰাজপুত্ৰ নামৰ মানুহ এজনে মাক ক'লে কি হ'ল বাইদেউ যে কান্দি আহিছোঁ তেতিয়া ক'লে যে মই খালি এই কথা জানিব বিচাৰিছোঁ হাত দুখন তোমাৰ নাই সেই কথাটোৱে কেতিয়াবা তোমাক পীড়া দিয়ে নে কিবা কষ্ট দিয়ে কথা ভাবিলে আগতে সৰুতে ভাবিছিলোঁ যে মোক কিয় ভগৱানে নিদিলে যেতিয়াই মই নিজে ভবা হ'লোঁ
তেতিয়াৰ পৰা মই গম পালোঁ যে একো নাই, মোক ভগৱানে যি দিছে যেনেকৈ দিছে মই তেনেকৈ কৰিবলৈ চেষ্টা কৰিম বুলি ভাবিলোঁ। এই কথা কেতিয়াবা মনত খুব ভগৱানৰ প্ৰতি খং কেতিয়াবা তেনেকৈ নাই, একো নাই তেনেকৈ। তাৰপিছত পৰীক্ষাৰ সময়ত বহুত হুলস্থুল হৈছিল যেতিয়া তুমি মেট্ৰিক পৰীক্ষা দিছিলা? মেট্ৰিক পৰীক্ষা দিয়াৰ পাছত এইটো হোৱা নাছিল, মোৰ হাই ছেকেণ্ডেৰী পৰীক্ষা দিয়াৰ সময়ত হৈছিলে। ৰিজাল্ট দিয়াৰ সময় প্ৰথম হ'ল মোৰ ঘৰত আমাৰ দেউতাৰ বহিব দিয়া নাছিল? বহিব দিয়া নাছিল। প্ৰথম যেতিয়া মই পৰীক্ষা গৈছিলোঁ হলত, আমাৰ মা গৈছে মোৰ লগত। মই আমাৰ তাতে স্কুলৰ কেইজন স্কুলত থাকে পৰীক্ষাৰ, তেওঁলোকৰ ছাৰহঁতক সুধিলে যে ছাৰ তাইক ক'ত দিয়া হ'ব? তেওঁলোকে ক'লে এতিয়ালৈকে ক'ত দিয়া হ'ব আমি ক'ব নোৱাৰিম আপোনালোকক। মায়ে তেতিয়াহ'লে ক'ব নোৱাৰোঁ বুলি কোৱাৰ লগে লগে মায়ে ভাবিলে যে তাই নিজৰ ছিটতে বহিব লাগিব অভিয়াছলি। মায়ে মোৰ নিজৰ ছিটত মোক লৈ গ'ল, মোক বহাই থৈ আহিলে। মোক হাৰ্ডবৰ্ডখন নিব লাগিব মায়ে, কলমকেইটা নিদিব লাগিব মোক মায়ে, গোটেইখিনি বস্তু মোক মায়ে নিদিব লাগিব। তেতিয়া মায়ে মোক লৈ গৈ তাত থৈ আহিলে, বেল মাৰিলে, প্ৰশ্ন কয় বহি দিলে লিখিবলৈ। লিখা আমি হৈ গ'ল। প্ৰশ্ন পেপাৰ দিব সময়তে এজন বাইদেৱে আহি কিনে ক'লে ঐ ছোৱালী কি কৈ আছোঁ তোক শুনা নাই নেকি? মই ভাবিছোঁ কাক ক'লে? গোটেই আমাৰ বেলেগ বেলেগ স্কুলৰ বা কলেজৰ থাকে, মই গোটেইখিনি আধা সংখ্যক আমাৰ সোণাৰীয়ে হয়, গোটেইখিনি মই চিনি পাওঁ, প্ৰায় সংখ্যকখিনিয়ে মই চিনি পাওঁ। তাহাৰ লগালগ মই চিনি পোৱাৰ লগে লগে মই তেওঁলোকক কৈছোঁ যে কাক কৈছে চাইছোঁ যে, তাৰপিছত যেতিয়া লগালগ ক'লে যে তোকে কৈ আছোঁ। মই কৈছোঁ তাৰপিছত মই কৈছোঁ কিয় ক'লে এইষাৰ কথা? তাৰপিছত মোক বাইদেৱে লগালগ ধৰি লৈছে, একদম টান মাৰি আনিছে, ধৰি লৈ মোক এনেকুৱা জেগাত দিছে, লেট্ৰিন বাথৰুমৰ সন্মুখত দিছে। নাই কোনো 1 ঘণ্টা সময়ত কোনো মোক টিচাৰো যোৱা নাছিলে তালৈ। মই পূৰা নৰ্মেল হ'লোঁ যে কিয় মোক এনেকুৱা ক'লে আনিলে তাৰ পৰা। মইতো কাকো ডিষ্টাৰ্ব নিদিওঁ, মোক কলেজতো সেইটো মই যোনখন কলেজত পঢ়িছোঁ তাকো তেওঁলোককো ধন্যবাদ দিব লাগিব, কাৰণ তেওঁলোকে মোক বেলেগ বুলি চোৱা নাছিল, চবেই সমান বুলি ভাবিছিল মোক কলেজখনত। আৰু সেই কলেজখনত মোক ফ্ৰীকৈ 2 বছৰ পঢ়ালে, 2 বছৰে সোণাৰী জুনিয়ৰ কলেজত। সোণাৰী জুনিয়ৰ কলেজক এখন আমাক চৰকাৰী কলেজত নাম লগাবলৈ নিদিয়ে। মই চৰকাৰী কলেজত নাম লগাব নিদিয়ে, সেইটো কাৰণে প্ৰাইভেট তেওঁলোকে আনি মোক 2 বছৰ যেতিয়া পঢ়ালে, তেওঁলোকে যেনেকৈ লগৰবোৰে লিখে কাম কৰে মই চব তেনেকৈ ময়ো কৰোঁ। ছাৰেহেঁতি গম পায় যে তাই পাৰিব, চবৰ যাৰ লগতে দিয়ে যি কৰিবলৈ তাই চবৰ লগত পাৰে সমানে। তুমি পৰীক্ষা যেতিয়া দিছিলা, পৰীক্ষাতে তুমি ভৰিয়ে লিখিছিলা চব অংক চংক? মই 3 ঘণ্টা সময় নিজে মই ভৰিয়ে লিখিছোঁ, মই কাৰো সহায় নোলোৱাকৈ। প্ৰিন্সি, সেইটোৱে তাইৰ আমি কওঁ যে বহুতে জীৱনৰ এইবিলাক বেদনা লৈ বহুতে দুখ কষ্টত বা বহুতে হতাশাত ভোগে, কিন্তু প্ৰিন্সি এনেকুৱা এজনী সাহসী ছোৱালী, তাইক এইকাৰণে প্ৰশংসা কৰিব লাগিব। তাই জীৱনৰ এই প্ৰতিবন্ধকতা নেওচি, প্ৰতিবন্ধকতা জিনি তাই জীৱনটোত আগুৱাই গৈছে খুব সুন্দৰভাৱে। আৰু তাই হাত দুখন নাই, কিন্তু ভৰিৰেই তাই সুন্দৰভাৱে সমানে লিখি, তাৰ কাৰণে তাইক কোনো আছুতীয়াভাৱে তাইক বোলে সুকীয়া নম্বৰ ব্যৱস্থা কৰে তেনেকুৱা কথা নহয়। সাধাৰণ পৰীক্ষাৰ্থীয়ে যিদৰে পৰীক্ষাত বহি লিখি পেলাই পৰীক্ষা দিয়ে, তাই হাত দুখন নাই, তাই ভৰিৰে লিখিছিলে, আৰু সেই ভৰিৰে লিখি তাই পঢ়া শুনা কৰিছিলে। আমি দেখুৱাব পাৰিবা নেকি কেনেকৈ লিখা কি ধৰা এনেকুৱা ইয়াত? চবে যেনেকৈ এনেকৈ লিখে ময়ো চবৰ নিচিনা নৰ্মেল লিখোঁ। সুন্দৰ আখৰ, মই সমানত লওঁ লিখিবলৈ। মোৰ স্কুলত মোক এখন ধুনীয়াকৈ বেঞ্চ বনাই দিছে কলেজৰ পৰা, ধুনীয়াকৈ এখন কলেজত বেঞ্চ বনাইছে, মই সমানকৈ ধুনীয়াকৈ মোৰ পৰা এইটো এখন অলপ ওখ হৈছে, মোক নৰ্মেলকৈ ধুনীয়াকৈ বনাই দিয়ে। কিন্তু মই ইয়াত দেখুৱাইছোঁ তাই যিটো আখৰ লিখিছে, প্ৰিন্সি গগৈ নামটো, আখৰ সুন্দৰ। তাই ভৰি দুখন হাতে দুখন ভৰি আঙুলিৰ মাজত কলম লৈ লিখিছে, কিন্তু সুন্দৰভাৱে লিখিছে, কিন্তু তাই কোনো ইয়াত এয়া হোৱা নাই, সঁচাকৈ সুন্দৰ। আৰু তুমি স্কুল যেতিয়া গৈছা লেখা মেলা তেনেকৈ সদায়? মোক মায়ে প্ৰথম শিক্ষাগুৰু আছিল, মোৰ মায়ে প্ৰথম শিক্ষাগুৰু। মায়ে মোক শিকালে লিখিবলৈ, প্ৰথম যেনেকৈ সৰু এটা ল'ৰাক যেনেকৈ লিখায় খাবলৈ শিকায়, মায়েও মোক তেনেকৈ শিকালে, লিখিবলৈ শিকালে, পঢ়িব শিকালে, খাবলৈ শিকালে, ভৰিৰে চব কৰিবলৈ মোক মায়ে শিকালে। মায়ে মোৰ অনুপ্ৰেৰণা। তোমাক কাপোৰ কানি পিন্ধাৰ ক্ষেত্ৰত কোনোবা সহায় কৰিব? মাহঁতে সহায় কৰি দিয়ে প্ৰায়। মই নিজৰ খোৱা বোৱা, ব্ৰাছ, ৰাতিপুৱা ব্ৰাছ মই চব নিজে কৰোঁ, চব নিজে কৰিব পাৰোঁ।
আচৰিত লাগে জীৱনৰ এই প্ৰত্যাহ্বান কি সুন্দৰভাৱে ছোৱালীজনী লৈছে লৈ পেলাই তাক জিনি পেলাই তাক আগুৱাই গৈছে আজি নেম কেয়াৰ এখন গুৱাহাটীৰ এখন আগশাৰীৰ চিকিৎসালয় এইখন চিকিৎসালয়ত তেওঁ কৰ্মৰত বৰ্তমান আৰু তোমাৰ তাৰপাছত পৰীক্ষাৰ যেতিয়া দিলা তাৰপাছত পিছত কি আৰু কি অসুবিধা হৈছিল বহুত তোমাৰ অসুবিধা বহুতখিনিয়ে হৈছিল মই তাতে এডমিশ্যন কৰিব গ'লোঁ আমাৰ তাতে কলেজত ক'লোঁ যে ছাৰ মোৰ পৰীক্ষা গণ্ডগোল হৈছে মোক 2খন পেপাৰ 4খন পেপাৰ নাই যোৱা মোৰ তাৰ পৰা অহাই নাই মোক কৈছে যে এবচেণ্ট তাৰপিছত মায়ে লগালগ আমাৰ কলেজত চালে যে তাইতো পৰীক্ষা দিয়া হৈছে কেনেকৈ এবচেণ্ট আহিলে গোটেইকেইখন মাৰ্কশ্বিট তেতিয়া মাৰ্কশ্বিট লগালগ চালে মই লগালগ গুৱাহাটীলৈ আহিলোঁ আহি মোক সৌৰভ দাদাই বহুতখিনি হেল্প কৰিলে দাদাকো ধন্যবাদ দাদা নথকাহেঁতেনতো মই গম পোৱা কেনেকৈ ক'ত কি কৰিব লগা হ'লহেঁতেনতো মই গম নাপালোঁহেঁতেন গুৱাহাটীত আহি তাৰপিছত প্ৰাগনিজত মোৰ দাদা হয় দাদাক মই লগালগ ফোন কৰিলোঁ দাদা মোৰ এইটো কথা দাদাই কৈছে আচোন তই মই তোক কিবা এটা কৰিম যেতিয়া দাদাৰ লগত কথা পাতিলোঁ দাদা আহিলে দাদাক ক'লোঁ কি কৰা হয় দাদাই ক'লে আমি অফিচলৈ যাওঁ লগালগ তাত আমি ছেবাৰ অফিচত গ'লোঁ অফিচত গৈ দেখা যোনজন ছাৰ মেইন তেওঁক ক'লোঁ যে ছাৰ এনেকুৱা কথা মোৰ ছাৰ পেপাৰ কি কয় নাম্বাৰ নাই তাৰপিছত লগালগ ক'লে তুমি এপ্লাই কৰা তাৰপিছত লগালগ দেখা পালে যে মোৰ পেপাৰকেইখনে নাহিলে মোৰ পেপাৰকেইখন মোৰ ডিষ্ট্ৰিক্টৰ পৰাই নাহিলে পেপাৰকেইখন য'ত পৰীক্ষা চেণ্টাৰৰ পৰা মোৰ পেপাৰকেইখন লুকুৱাই দিলে তাৰপাছত যেতিয়া মোক ক'লে কেইদিনমান লাগিব তোমাৰ দেৰি হ'ব মই এসপ্তাহমান লাগিব পাৰে তোমাৰ তাৰপিছত হৈ যাব বুলি ক'লে তেতিয়া লগালগ মই এসপ্তাহমান গ'ল আহিলোঁ মই ক'লোঁ আমাৰ তাতে যে মোৰ কেইদিনমান লাগিব মোক এডমিশ্যনৰ কাৰণে লাগে কলেজত যেতিয়া কলেজত ক'লোঁ প্ৰিন্সিপাল ছাৰৰ লগতো কথা পাতিলোঁ প্ৰিন্সিপাল ছাৰে ক'লে হ'ব তুমি ফৰ্মখন জমা দি থৈ যোৱা ফৰ্মখন জমা নিদিলেতো নাপাম তেতিয়া ফৰ্মখন দিব গ'লোঁ এজন ভাইচ প্ৰিন্সিপাল তাৰে এজন বেলেগ কৰ্মচাৰী আছিলে কৰ্মচাৰীজনে মোক ক'লে তোমাৰ যদি এখন মাৰ্কশ্বিট নাথাকে আমি কেনেকৈ দিম দলিয়াই মুখৰ আগত পেলাই দিলে মোক মুখৰ আগত পেলাই দিলে তেতিয়া মোৰ বেয়া লাগিলে আজি মই এনেকুৱা বোলে মোক এনেকুৱা কিয় কৰিলে তেওঁলোকে আহি মই সেইটো কাৰণে বেছি বেয়া লাগিলে যে মোক কিয় কৰিলে এইটো কাম যে লগালগ মই এটাই ডিচিশ্যন ল'লোঁ মোক দাদা কেইটামানে কৈছে তই গুৱাহাটীত আহি কি কৰিবি ঘৰৰ অৱস্থাটোতো গম পাওঁ মোৰ ঘৰৰ অৱস্থাটো গম পাওঁ মই যাওঁ কিবা এটা মই নিশ্চিতভাৱে কৰিম তাত গৈ নিশ্চিতভাৱে মই তাত গৈ কৰিম কিবা এটা মই পঢ়িম মই মোৰ নিজৰ কামো কৰিম মই পঢ়িমো বোলো তাৰপিছত যেতিয়া মই দাদাহঁতক কৈ কিনে গুচি আহিলোঁ আহি এমাহমান কলেজ গ'লোঁ গৈ তাৰপিছত ছাৰৰ লগত কথা পাতিলোঁ ছাৰে আহি মোক এইখিনি সহায় কৰিলে ছাৰহঁতক বহুত বহুত ধন্যবাদ ছাৰহঁতক সোণাৰী ক'ত আছিল তোমাৰ ঘৰ মোৰ সোণাৰী চৰাইদেউ জিলাৰ ৰজাধাপ নাই গাঁও নহয় টাউনে হয় টাউনতে দেউতা কি কৰে তোমাৰ দেউতাই দুবেলা দুমুঠি খাবৰ কাৰণে হাজিৰা কাম কৰে আৰু মাও মোৰ লগতে থাকে মোৰ পিছত এজন হ'লেও মানুহ লাগেই ঘৰত থাকিলে বা লাগেই আৰু ঘৰত ভাইটি ভণ্টি কোন আছে মোৰ বাইদেউ আছিলে বাইদেউ বিয়া দিয়া হ'ল তাৰপিছত মোৰ ভণ্টি এজনী ভাইটি এটা কেতিয়াও তুমি মই এনেই জানিব খুজিছোঁ যে তোমাৰ হাত দুখন নোহোৱাকৈ জন্ম হ'লা এইবিলাক কথালৈ কেতিয়াবা তোমাৰ মা দেউতাই কিবা আক্ষেপ কেতিয়াবা কৰিছে কেতিয়াবা নাই মা দেউতাইসকলে মোক এইখিনি কথা লৈ মোক একো খং নাই একো নাই ঘৰৰ আধা সংখ্যক ফেমিলিৰ পৰাই মই উৎসাহ পাওঁ সাহস দিয়ে তেওঁলোকে কিবা এটা কাম কৰিবলৈ গ'লে বা ক'ৰবাত কিবা এটা কৰিব গ'লে তেওঁলোকে মোক বহুতখিনি হেল্প কৰে ঘৰৰ মানুহখিনিৰ পৰা মই বহুতখিনি ছাপোৰ্ট পালোঁ কাৰণে আজি মই আহি এখন ইমান ডাঙৰ মহানগৰীত থাকিবলৈ পাইছোঁ আৰু প্ৰিন্সিৰ বহুত হবি আছে বহুত ধৰণৰ ছবি আঁকা তুমি মই জানো ছবি আঁকে আৰু গান গাই গাওঁ অলপ চলপ বহুত এয়া আছে হবি বহুত আছে গান গায় ছবি আঁকে ছবি আঁকা আমি দৃশ্য দেখুৱাম আপোনালোকক ছবিকেইটা কেনেকৈ আঁকে সেই দৃশ্য আমি দেখুৱাম মই কৈছিলোঁ হবি কথা আৰু প্ৰিন্সিৰ হবি আছে কিবা গান চান গায় ছবি গান চান গাওঁ ছবি আঁকো মই নতুন স্কুল এখনো খুলিছোঁ অ'কে মই আৰ্ট স্কুল এখন খুলিছোঁ নতুন ছবি আঁকা ট্ৰেইনিং দিয়া তাত ছবি আঁকিবলৈ হয় ছবি আঁকিবলৈ ছোৱালীজনী শিকায় এজনী ছোৱালীয়ে মই ছবি আঁকা আমি দেখুৱাম দৃশ্য কিন্তু মই অকণমান গানটো শুনো নেকি এবাৰ অ'কে অ' কিনো চতমহীয়া অ' বতাহ জাকি মাৰিলে অ' গছে মনে সলালে পাত অ' কিনো অসমীয়া অ' বিহুতি আহিলে ঐ গৰু চালে লগালে মা অনুষ্ঠান কৰিছে নেকি ক'ৰবাত গানৰ নাই
নাই কৰা নাই মই দীপালী বাইদেউৰ ওপৰত যেতিয়া মই প্ৰথম চাকৰি কৰিছোঁ ছাৰে মোক দীপালী বাইদেউৰ লগত চিনাকি কৰাইছিলে মই এটা গানো উলিয়াইছোঁ দীপালী বাইদেউৰ ওপৰত মোৰ লগতে এজন গাইছিলে অনুৰাগ পল তাকো থেংক গড তাকো ধন্যবাদ দিব লাগিব মই ইয়াত চাকৰি কৰি থকা অৱস্থাতে তাক মই চিনি পালোঁ সি আহি মই দুদিন তিনিদিনমান ফোনত কথা পাতিছোঁ তাৰপিছত সি গান এটা লিখিলে সি মই দুটাই গানটো গালোঁ এবাৰ শুনিলোঁ গান মোৰ হুৰত পাঁচ ছয়খনি মনোকোৱা গীতৰ কলে কৰণীতে আছে যে ভৰি কোৱাচোন এবাৰ শুনোৱা নিৰলে তোমাৰ কণ্ঠও জাৰি মোৰ হুৰত পাঁচ ছয়খনি সুন্দৰ অতি সুন্দৰ গান ক'ত শিকিছিলা নেকি নাই মই গান শিকিছিলোঁ সৰুতে এতিয়া আৰ্ট স্কুল শিকি আছিলোঁ আৰ্টো শিকি আছিলোঁ মই আমাৰ তাতে গানো অলপ দুদিনমান ক্লাছ কৰিলোঁ তাৰপাছত ঘৰৰ পৰা অলপ প্ৰব্লেম সেইটো কাৰণে গান শিকিব নোৱাৰিলোঁ আশা থাকিলে তথাপিতো নিজে নিজে প্ৰেক্টিছ কৰোঁ আৰু এইটো ছবি আঁকাটো তুমি মানে ক'ত শিকিলা কি আৰু কি ছবি আঁকা তুমি ৱাটাৰ কালাৰ মানে স্পেল এইখিনিয়ে কৰোঁ প্ৰথম মোৰ শিক্ষাগুৰু আছিল মোৰ এজন দাদা মই প্ৰথম সৰু থাকোঁতে ক্লাছ 3 মান থাকোঁতে মোক গুৱাহাটীলৈ আহিব লাগে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট আছিলে প্ৰথম তেতিয়া শিৱসাগৰ ডিষ্ট্ৰিক্টৰ হয় মই এখন কি কয় আমাক গুৱাহাটীলৈ আনিব লাগে এটা কম্পিটিশ্যনত মই মায়ে দাদাজনক লৈ আহিলে ঘৰলৈ লৈ অহাৰ পাছত দাদাক ক'লে যে তাই এনেকৈ গুৱাহাটী যাব পাইছে এতিয়া কি কৰা যায় তাৰপিছত দাদাই ক'লে মই কিবা শিকাই দিম অলপ তাই তেনেকৈ দাদাই মোক ঘৰত গৈ কিবা কিবি সৰুকৈ গছ আঁকিব শিকালে ঘৰ আঁকিব শিকালে তেনেকৈ মই শিকিলোঁ তেতিয়া মানে মই ইমান ভালকৈ গম নাপাওঁ যে কম্পিটিশ্যন কি বস্তু আৰু মই গুৱাহাটী কি হয় মইতো গম নাপাওঁ সৰু আছিলোঁ ক্লাছ 3 মানত তেতিয়া 3-4 মানত মইতো ইমান ভালকৈ গম পোৱা নাছিলোঁ তাৰপিছত তেতিয়া মোক দাদাহঁতি তেওঁলোকে মোক ক'লে যা তই পাৰিবি একো চিন্তা নকৰিবি আঁকিবি তোক যেনেকৈ কয় টপিকটো দিব তই তেনেকৈ টপিকত আঁকিবি মই টপিক ল'লোঁ আঁকিলোঁ তাৰপিছত মই শিৱসাগৰ ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট লৈ গ'ল তাৰপাছত সকলোৱে তাতে আমাৰ সম্বৰ্ধনা জনালে তাৰপিছত লগালগ মোৰ এজন গুৰু লস্কৰ চাংমা ছাৰ আৰু স্বপনকৰ ছাৰ দুইজনে নাম ল'ব লাগিব দুইজনে মোক আধা সংখ্যকে বুলি ক'ব লাগে 2 বছৰমান কমপ্লিট হ'বলৈ মোক বাকী থাকিলে ছাৰহঁতে মোক ফ্ৰীকৈ গোটেইখিনি মোক শিকাই দিলে ছাৰহঁতে সেই ছাৰহঁতৰ আশীৰ্বাদ লৈ মই আজি মোৰ নিজৰ আৰ্ট স্কুল এখন খুলিবলৈ সক্ষম হৈছোঁ কিমান ষ্টুডেণ্ট গোট খাইছে তোমাৰ এতিয়া মোৰ 4জন ষ্টুডেণ্ট আছে তাই শিৱসাগৰৰ পৰা আহিছে বহু সংগ্ৰাম কৰি সোণাৰীৰ পৰা আহিলে ওলাই আহি তাই নিজৰ আত্মবিশ্বাস দৃঢ়তাৰে তাই নেম কেয়াৰ নিচিনা এখন আগশাৰী হস্পিটেলত তাই চাকৰি ল'লে চাকৰি লৈ এতিয়া গুৱাহাটীত তাই এখন আৰ্ট স্কুল খুলিছে য'ত বৰ্তমান ষ্টুডেণ্ট আহিছে তাত আৰ্ট শিকায় আৰু অন্য কিবা আৰু হবি আৰু কিবা কিতাপ পত্ৰ পঢ়োঁ মই বাহিৰত গৈ খেলিবলৈ পাইছোঁ গুৱাহাটীতো কিক বক্সিং খেলি গ'ল্ড মেডেল লৈ গৈছোঁ বাহিৰত 15-16 অলিম্পিক পেৰা অলিম্পিক হৈছিলে মোৰ পেৰা অলিম্পিকত অসমৰ হৈ খেলিবলৈ পাইছিলোঁ মই বাহিৰত মই দৌৰ খেলিবলৈ গৈছিলোঁ হয় গ'ল্ড মেডেল আৰু কিক বক্সিং খেলি গ'ল্ড মেডেল আনিছা মোৰ ভণ্টি কিক বক্সিং খেলে আৰু ভণ্টিক শিকাব যায় আমাৰ দাদা এজন চিনাকি হয় দাদাই শিকাব যায় মোক কয় তই এনেই প্ৰেক্টিছ কৰিবিচোন মই কৈছোঁ মই এইবোৰ পাৰিম জানো মই একো নোৱাৰিম কৈছে কিয় নোৱাৰিবি পাৰিবি তোৰ মনত দৃঢ়তা আছে তই জানো তই কিবা এটা কাম কৰিবলৈ আগবাঢ়ি আহিবি পাৰিবি তাৰপিছত মই কৈছোঁ পাৰিম জানো পাৰিবি দেচোন শিক বোলে তাৰপিছত মই 3 দিন প্ৰেক্টিছ কৰি আহি গুৱাহাটীত মোৰ ভণ্টিৰ লগত আহিছিলোঁ খেলিবৰ কাৰণে ময়ো আহিছিলোঁ লগত খেলিবলৈ তাৰপিছত তাইৰ লগতে তাইও গ'ল্ড মেডেল ময়ো গ'ল্ড মেডেল লৈ গৈছোঁ আচৰিত লাগিছে শুনি পেলাই ছোৱালীজনী কিমান দৃঢ়তা কিমান দৃঢ় মানে ছোৱালীজনী আৰু সেই দৃঢ় সংকল্প শুনিলে আচৰিত লাগে যে তাই য'তেই হাত দিছে তাতেই তাই সফল হৈছে ছবি আঁকিও বহুত বঁটা পাইছা তুমি বহুতখিনি বঁটা পাইছোঁ মই আৰ্টৰ পৰা গভৰ্ণৰ ছাৰে এৱাৰ্ড দিছে ইণ্ডিয়ান ক্ৰিয়েটিভ এৱাৰ্ড পাইছোঁ এবছৰ 2019 চনত তাৰপিছত এবাৰ নিউজ আছাম টকছে এৱাৰ্ড দিছে মোক বহুতখিনি এৱাৰ্ডেই পাইছোঁ আমাৰ ছাৰসকলৰ পৰা আশীৰ্বাদ লোৱাৰ কাৰণে মই আজি এইখিনি পৰ্যায়ত পালোহি ছাৰহঁতৰ আশীৰ্বাদ যদি ছাৰহঁতে আশীৰ্বাদ নহ'লহেঁতেন মই আহি এইখিনি পৰ্যায়ো নাপালোহেঁতেন গুৱাহাটীত আৰু কি কৰাৰ মানে হাবিয়াস আছে
হাবিয়াক এতিয়া বহুতখিনি আছে ঘৰৰ বহুত অসুবিধা দূৰ কৰিব লগা হয় মই সেই ঘৰ ধৰিছে তুমি ঘৰ ধৰি আছা হয় সেইখিনি এতিয়া মই ইয়াতে চাকৰি কৰি এতিয়া ময়ে ঘৰ ধৰা নিচিনা হৈছে গোটেইখিনি ময়ে কাম কৰিব লগা হৈছে ঘৰৰখিনি মা অকল মোৰ লগতে লাগিব লগা হয় দেউতা থাকে শিৱসাগৰত দেউতাই নিজৰ এতিয়া মই দেউতাক বিচৰা নাই কাৰণ দেউতা মোক ইমানখিনি পঠিয়ালে মা দেউতাসকলে আৰু এই পৰ্যায়খিনি মা দেউতাসকলৰ আশীৰ্বাদ আছিল কাৰণে মই এইখিনি পৰ্যায় পালোহি যদি নথকাহেঁতেনতো মই এইখিনি পৰ্যায় নাপালোহেঁতেন সেইটো কাৰণে মই দেউতাক আৰু একো নাই কৰা দেউতা নিজে নিজৰ কাম কৰি নিজে চলি থাকে দেউতাই আচ্ছা এতিয়া তোমাৰ আৰু কি সপোন আছে কি এতিয়া আছে এতিয়া মোৰতো 2000 পঢ়া শুনা কৰি আছা তুমি কৰি আছো তুমি এবাৰ কোন ক্লাছত তুমি এবাৰ মই বিএ কৰি আছো মই কেকে হেণ্ডিকৰ পৰা কৰি আছো এছবি দেউৰা কলেজৰ পৰা এবাৰ ছেকেণ্ড চেমৰ আৰু যেনেকৈ নহওক মানে ডিগ্ৰী ল'বাই তুমি ডিগ্ৰী ল'ম মোৰ আশা আছে সপোন আছে মোৰ ডিগ্ৰী লৈ ভাল বেলেগ কিবা এটা কৰাৰ আশা আছে মানে জীৱনক আমি কিমান পোৱা নোপোৱাৰ আমাৰ হা হুমুনিয়া অমুক পালোঁ অমুক নাপালোঁ কিমান ক্ষোভ কিমান আমাৰ মাজত থাকে কিন্তু এইজনী ছোৱালীয়ে তাই আজি মই উল্লেখ কৰিব নাপাই যদিও কৈছোঁ তাই দুখন হাত নাছিলে ভগৱানে তাইক কিবা কাৰণত ভগৱানে তাইক হাত দুখন নিদিলে কিন্তু তাই হাত দুখন নথকাকৈও তাই একদম সাধাৰণ মানুহতকৈ ওপৰত তাই কাম কৰি আছে সাধাৰণ মানুহৰ মই এইটো চেঞ্চত কৈছোঁ তাই সম্পূৰ্ণ দুখন হাত দুখন ভৰি থকা মানুহ কৈছোঁ তাইও অসাধাৰণেই কিন্তু তাই এইকাৰণেই অসাধাৰণ যে তাই দুখন হাত নথকাকৈও তাই সাধাৰণ মানুহে যিবিলাক সাধাৰণ এই অৰ্থত কৈছোঁ যিসকল দুখন হাত দুখন ভৰি থকা মানুহ তাতকৈ তাই ভালকৈ কাম কৰিছে জীৱনৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰি খুব সুন্দৰভাৱে আগুৱাই গৈছে মই প্ৰিন্সি এইটো এখন ষ্টলত বহে ইয়াত মই দেখুৱাইছোঁ ইয়াৰ প্ৰিন্সি এখন ষ্টলত বহে নহয় এইখন ইয়াতো আছে এখন মে আই হেল্প ইউ ডেস্ক ইয়াতো বহে তাৰ ৰিচেপশ্যনটো বহে তাই ইয়াতো কাম কৰে ইয়াত মূলতঃ কি কাম কৰিব লাগে ইয়াতো একে মোৰ পেচেণ্ট আহিলে ক'ত কি বস্তু আছে কি নাই সেইখিনি দেখুৱাব লগা হয় আৰু ফোন চোন আহিলে কিবা কিবি হ'লে মই এইখিনি হেণ্ডেল আৰু কৰোঁ আমি এই বিষয়ে আৰু কথা পাতিম এই ছোৱালীজনীৰ লগত আৰু বহুত কথা পাতিবলগীয়া আছে তাইৰ সংগ্ৰামৰ কাহিনী আপোনাক মোক সকলোকে উদ্বুদ্ধ কৰিছে আপ্লুত কৰিছে তাইৰ বিষয়ে আৰু জানিম আৰু তাৰ লগতে এইখন হস্পিটেলত আৰু এনেকুৱা দুজনমান ব্যক্তি আছে যিসকলে জীৱনৰ প্ৰতিবন্ধকতা আঁতৰাই জীৱন যুঁজত আগবাঢ়ি গৈছে আৰু যিকেইজনক এইখন নেমকেয়াৰ হস্পিটেল কৰ্তৃপক্ষই তেওঁলোকক সমৰ্থন কৰিছে তেওঁলোকক আগুৱাই দিছে আগবাঢ়ি যাবৰ কাৰণে আমি তেওঁলোকৰ সৈতে কথা পাতিম কিন্তু তাৰ বাবে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰত লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি নমস্কাৰ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম আমাৰ এই ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠানটো আজি আমি এখন বিশেষ হস্পিটেলত আজি আমি কৰিবলৈ ওলাইছোঁ এইখন হৈছে নেম কেয়াৰ হস্পিটেল আৰু এই নেম কেয়াৰ হস্পিটেল বাছি লোৱাৰ এইখন মই দেখুৱাইছোঁ আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট বিকাশে দেখুৱাইছে নেম কেয়াৰ হস্পিটেল এইখন গুৱাহাটীৰ মাজমজিয়াত থকা এখন হস্পিটেল এইখন হস্পিটেলৰ বিশেষত্ব এইটো যে ইয়াতে আমি তিনিগৰাকী এনেকুৱা কৰ্মচাৰী আছে যিকেইগৰাকী কৰ্মচাৰী তেওঁলোকে জীৱনক ভিন্ন ধৰণে চাইছে জীৱনৰ প্ৰত্যাহ্বান তেওঁলোকে ইতিবাচক ধৰণে লৈছে আৰু তেওঁলোকক এইখন হস্পিটেল কৰ্তৃপক্ষই খুব সুন্দৰভাৱে সংস্থাপিত কৰিছে আহক তেওঁলোকৰ সৈতে কথা পাতোঁ তেওঁলোকে কি ধৰণে কাম কৰিছে জীৱনক কি ধৰণে লৈছে সেয়া জানো মই পোনে পোনে আহিছোঁ এইটো নেম কেয়াৰ ৰিচিপশ্যনলৈ মে আই হেল্প ইউ ডেস্ক আছে ইয়াত মে আই হেল্প ইউ ডেস্ক আছে ইয়াতে এগৰাকী যুৱতীয়ে কাম কৰি আছে মই দেখুৱাইছোঁ এয়া মই সকলোৱে দেখুৱাইছোঁ আমাৰ সৈতে আছে প্ৰিন্সি গগৈ মই প্ৰিন্সিৰ সৈতে কথা পাতিম প্ৰিন্সি গগৈ ছাৰটো ওলাই গৈছে 5টাত আহিব এডমিশ্যন ল'ব দিছে আপোনালোকে প্ৰিন্সিক হয়তো চিনি পাব প্ৰিন্সিক হয়তো দেখিছে আৰু তেওঁ আগতে আমাৰ মোৰ দৰবাৰ অনুষ্ঠান তেওঁ আগতে আহিছিলে আমাৰ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান প্ৰিন্সি ইয়াত মে হেল্প ইউ ডেস্কত কাম কৰে আৰু খুব ভালকৈ তাই কাম কৰি আছে তাইৰ এটা জীৱনত তাই কঠোৰ এটা হেৰি লৈ পেলাই আহিছিলে তাইৰ হাত দুখন তাই নাই কিন্তু তাই নাথাকা অৱস্থাতেও তাই জীৱনৰ প্ৰত্যাহ্বান কি ধৰিছে প্ৰিন্সি মই আপোনাৰ স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ প্ৰিন্সি বিষয়ত নিজৰ বিষয়ত কোৱাচোন কেনেকৈ আহিলা পঢ়া শুনা ক'ত কৰিছা পঢ়া শুনাৰ কথা আমি সুধিম ইয়াত হস্পিটেলত তুমি কি কাম কৰা নমস্কাৰ সকলোলৈ মই মোৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা জনাইছোঁ শেহতীয়াকৈ হ'লেও আৰু প্ৰাগ নিউজৰ সকলোকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আহিছিলোঁ পঢ়িবৰ কাৰণে
প্ৰথম আহিছিলোঁ পঢ়িবৰ কাৰণে যেতিয়া মই এমাহমান থাকিলোঁ মোক মই যেতিয়া ঘৰ ভাড়া ৰুম ভাড়া দিবলৈ হ'লে মোৰ দিগদাৰ হৈ গৈছিলে তাৰপাছত যেতিয়া মই ছাৰৰ লগত আমাৰ ডক্টৰ হিতেশ বৰুৱা ছাৰৰ লগত মই কথা পাতিলোঁ ছাৰক ক'লোঁ যে ছাৰ মোৰ এনেকুৱা এনেকুৱা দিগদাৰ হৈছে মোক প্ৰথমটো ক'তো বেলেগ কলেজত নাম লগাব নিদিলে মইতো ডাইৰেক্ট গুৱাহাটীলৈ আহিলোঁ আহি এতিয়াতো মোৰ দিগদাৰ হৈ গৈছে ৰুম ভাড়া থাকিব খোৱা বোৱা কৰিবৰ কাৰণে আপোনাৰ ইয়াত কিবা এটা সুবিধা কৰি দিয়ক ছাৰৰ লগত যেতিয়া মই কথা পাতিলোঁ ছাৰে ক'লে যে কি কৰিব পাৰোঁ তোমাক চাওঁ তাৰপিছত যেতিয়া ছাৰে চাই লৈ মোক লগালগ একেদিনাই ক'লে তুমি আমাৰ নেমকেয়াৰৰ নতুন বিল্ডিঙত মেয়া হেল্পফুল নামৰ ৰিচিপশ্যনত থাকিব লাগিব তুমি পাৰিবানে ছাৰে যেতিয়াই ক'লে তেতিয়াই মই ক'লোঁ ছাৰ মই পাৰিম ছাৰক মই ক'লোঁ যে ছাৰ মই পাৰিম তেতিয়া ছাৰে লগালগ পাৰিম বুলি কোৱাৰ লগে লগে ছাৰে সেই একেদিনাই মোক চাকৰি দিলে ছাৰকো বহুত ধন্যবাদ কাৰণ মই এতিয়া 2 বছৰে হ'ব হ'ল মোৰ নেমকেয়াৰত চাকৰি কৰি বহুত ভাল লাগিছে সকলো লগতে মই কাম কৰি ইয়াতে বহুত বহুত প্ৰিন্সিয়ে কি ধৰণে কাম কৰে চাওঁ প্ৰিন্সি ইয়াত ফোন ধৰে বিভিন্ন মানুহৰ কথা কয় এনাউন্সমেণ্ট দিয়ে দেখিছে এইটো গ্ৰাউণ্ড ফ্ল'ৰ এনাউন্সমেণ্ট দিয়ে প্ৰিন্সি কেনেকৈ ফোন ধৰে চাব আপুনি তেওঁৰ হাত দুখন অসুবিধা আছে কিন্তু তেওঁ কেনেকৈ ফোন কৰে চাব আচৰিত প্ৰিন্সিয়ে খুব সুন্দৰ সহজভাৱে তেওঁৰ কাম কৰি গৈছে আৰু এইখন হস্পিটেলৰ কৰ্তৃপক্ষও শলাগ ল'ব লাগিব যে তেওঁলোকে প্ৰিন্সিৰ নিচিনা এগৰাকী যুৱতীক তেওঁলোকে ইয়াত কৰ্মসংস্থাপন দিছে মই প্ৰিন্সিৰ এসময়ত যথেষ্ট ষ্ট্ৰাগল গৈছে যথেষ্ট সংগ্ৰাম গৈছে এসময়ত যেতিয়া তাই পঢ়া শুনাত তাই ধাউতি আছে ছোৱালীজনীক পঢ়া শুনা কৰিব খুজিছিলে বিভিন্ন কাৰণত তাইৰ পঢ়া শুনা বাধাগ্ৰস্ত হৈছিলে প্ৰিন্সিৰ সৰুৰ পৰা অকণমান যেতিয়া তুমি জন্ম হৈছিল তাৰ পিছৰ তোমাৰ যিখিনি কথা মনত আছে অলপ ক'বা নেকি আমাক মই জন্ম যেতিয়া হৈছিলোঁ প্ৰথম মই LP স্কুল এখনত পঢ়িছিলোঁ LP স্কুলখনৰ পৰা পাছ কৰি মই আমাৰ ক্লাছ 5ত যেতিয়া পঢ়িব লাগে এডমিশ্যন দিয়া নাছিল মোৰ মেণ্টেল প্ৰব্লেম বুলি ক'লে আমাৰ ওচৰৰ চিট পৰীক্ষা দিলোঁ ভালকৈ পাছ কৰিলোঁ চিট পৰীক্ষা দিয়াৰ পাছত তথাপিতো মোক মেণ্টেলৰ প্ৰব্লেম 2 মাহ ৰখালে মাক ক'লে হ'ব তাৰপাছত যেতিয়া 2 মাহ পাৰ হৈ গ'ল তাৰপাছত মাক ক'লে যে আমি এইক দিব নোৱাৰিম আমাৰ স্কুলত বোলে তাইক বোলে মেণ্টেলৰ প্ৰব্লেম তেতিয়া মায়ে লগালগ ওলাই আহি চবকে ক'লে যে তাইক এতিয়া আমি এডমিশ্যন দিব লাগে ক'ত কৰিম কি নাই আমি এখন বেলেগ প্ৰাইভেট কলেজৰ স্কুলত দিবলৈ হ'লেও আমাৰ দিগদাৰ হৈ যায় আমাৰ ঘৰত দুবেলা দুমুঠি খাবলৈ দেউতাই মায়ে যোগাৰ কৰে তেনেকৈ ভাবিলে যে মায়ে এতিয়া ক'ত কি কৰিব যেতিয়া মা ওলাই আহিলে আমাৰ ঘৰৰ ওচৰৰে এজন অনুপ সিং ৰাজপুত্ৰ নামৰ মানুহ এজনে মাক ক'লে কি হ'ল বাইদেৱে যে কান্দি আহিছোঁ তেতিয়া ক'লে যে মই খালি এই কথা জানিব বিচাৰিছোঁ হাত দুখন তোমাৰ নাই সেই কথাটোৱে কেতিয়াবা তোমাক পীড়া দিয়ে নে কেতিয়াবা কষ্ট দিয়ে কথা ভাবিলে আগতে সৰুতে ভাবিছিলোঁ যে মোক কিয় ভগৱানে নিদিলে যেতিয়াই মই নিজে ভবা হ'লোঁ তেতিয়াৰ পৰা মই গম পালোঁ যে একো নাই মোক ভগৱানে যি দিছে যেনেকৈ দিছে মই তেনেকৈ কৰিবলৈ চেষ্টা কৰিম বুলি ভাবিলোঁ এই কথা কেতিয়াবা মনত খুব ভগৱানৰ প্ৰতি খং তেনেকৈ নাই একো নাই তেনেকৈ তাৰপিছত পৰীক্ষাৰ সময়ত বহুত হুলস্থুল হৈছিল যেতিয়া তুমি মেট্ৰিক পৰীক্ষা দিছিলা মেট্ৰিক পৰীক্ষা দিয়াৰ পাছত এইটো হোৱা নাছিল মোৰ হাই ছেকেণ্ডেৰী পৰীক্ষা দিয়াৰ সময়ত হৈছিলে ৰিজাল্ট দিয়াৰ সময় প্ৰথম হ'ল মোৰ ঘৰত আমাৰ দেউতাৰ বহিব দিয়া নাছিল প্ৰথম যেতিয়া মই পৰীক্ষা গৈছিলোঁ হলত আমাৰ মা গৈছে মোৰ লগত মই আমাৰ তাতে স্কুলৰ কিজন স্কুলত থাকে পৰীক্ষাৰ তেওঁলোকৰ ছাৰহঁতক সুধিলে যে ছাৰ তাইক ক'ত দিয়া হ'ব তেওঁলোকে ক'লে এতিয়ালৈকে ক'ত দিয়া হ'ব আমি ক'ব নোৱাৰিম আপোনালোকৰ মায়ে তেতিয়াহ'লে ক'ব নোৱাৰোঁ বুলি কোৱাৰ লগে লগে মায়ে ভাবিলে যে তাই নিজৰ ছিটতে বহিব লাগিব অভিয়াছলি মায়ে মোৰ নিজৰ ছিটত মোক লৈ গ'ল মোক বহাই থৈ আহিলে মোক হাৰ্ডবৰ্ডখন নিব লাগিব মায়ে কলমকেইটা নিদিব লাগিব মোক মায়ে গোটেইখিনি বস্তু মোক মায়েই নিদিব লাগিব তেতিয়া মায়ে মোক লৈ গৈ তাত থৈ আহিলে বেল মাৰিলে প্ৰশ্ন বহি দিলে লিখিবলৈ লিখা আমি হৈ গ'ল প্ৰশ্ন পেপাৰ দিব সময়তে এজন বাইদেৱে আহি কিনে ক'লে ঐ ছোৱালী কি কৈ আছোঁ তোক শুনা নাই নেকি মই ভাবিছোঁ কাক ক'লে বহুত গোটেই আমাৰ বেলেগ স্কুলৰ বা কলেজৰ থাকে মই গোটেইখিনি আধা সংখ্যক আমাৰ সোণাৰীয়ে হয় গোটেইখিনি মই চিনি পাওঁ প্ৰায় সংখ্যকখিনিয়ে মই চিনি পাওঁ তাহাৰ লগালগ মই চিনি পোৱাৰ লগে লগে মই তেওঁলোকক কৈছোঁ যে কাক কৈছে চাইছোঁ যে তাৰপিছত যেতিয়া লগালগ ক'লে যে তোকে কৈ আছোঁ মই কৈছোঁ তাৰপিছত মই কৈছোঁ কিয় ক'লে এষাৰ কথা তাৰপিছত মোক বাইদেৱে লগালগ ধৰি লৈছে একদম টান মাৰি আনিছে ধৰি লৈ মোক এনেকুৱা জেগাত দিছে লেট্ৰিন বাথৰুমৰ সন্মুখত দিছে নাই কোনো 1 ঘণ্টা সময়ত কোনো মোক টিচাৰো যোৱা নাছিলে তালৈ মই পূৰা
নৰ্মেল হ'লোঁ যে কিয় মোক এনেকুৱা আনিলে তাৰ পৰা মইতো কাকো ডিষ্টাৰ্ব নিদিওঁ মোক কলেজতো সেইটো মই যোনখন কলেজত পঢ়িছোঁ তাকো তেওঁলোককো ধন্যবাদ দিব লাগিব কাৰণ তেওঁলোকে মোক বেলেগ বুলি চোৱা নাছিল চবেই সমান বুলি ভাবিছিল মোক কলেজখনত আৰু সেই কলেজখনত মোক ফ্ৰীকৈ 2 বছৰ পঢ়ালে 2 বছৰে সোণাৰী জুনিয়ৰ কলেজত সোণাৰী জুনিয়ৰ কলেজক এখন আমাক চৰকাৰী কলেজত নাম লগাবলৈ নিদিয়ে মই চৰকাৰী কলেজত নাম লগাব নিদিয়ে সেইটো কাৰণে প্ৰাইভেট তেওঁলোকে আনি মোক 2 বছৰ যেতিয়া পঢ়ালে তেওঁলোকে যেনেকৈ লগৰবোৰে লিখে কাম কৰে মই চব তেনেকৈ ময়ো কৰোঁ ছাৰহেঁতি গম পায় যে তাই পাৰিব চবৰ যাৰ লগতে দিয়ে যি কৰিবলৈ তাই চবৰ লগত পাৰে সমানে তুমি পৰীক্ষা যেতিয়া দিছিলা পৰীক্ষাতে তুমি ভৰিয়ে লিখিছিলা চব অংক চংক মই 3 ঘণ্টা সময় নিজে মই ভৰিয়ে লিখিছোঁ মই কাৰো সহায় নোলোৱাকৈ প্ৰিন্সি সেইটোৱে তাইৰ আমি কওঁ যে বহুতে জীৱনৰ এইবিলাক বেদনা লৈ বহুতে দুখ কষ্টত বা বহুতে হতাশাত ভোগে কিন্তু প্ৰিন্সি এনেকুৱা এজনী সাহসী ছোৱালী তাক এইকাৰণে প্ৰশংসা কৰিব লাগিব তাই জীৱনৰ এই প্ৰতিবন্ধকতা নেওচি প্ৰতিবন্ধকতা জিনি তাই জীৱনটোত আগুৱাই গৈছে খুব সুন্দৰভাৱে আৰু তাই হাত দুখন নাই কিন্তু ভৰিৰে তাই সুন্দৰভাৱে সমানে লিখি তাৰ কাৰণে তাইক কোনো আছুতীয়াভাৱে তাইক বোলে সুকীয়া নম্বৰ ব্যৱস্থা কৰে তেনেকুৱা কথা নহয় সাধাৰণ পৰীক্ষাৰ্থীয়ে যিদৰে পৰীক্ষাত বহি লিখিবলৈ পৰীক্ষা দিয়ে তাই হাত দুখন নাই তাই ভৰিৰে লিখিছিলে আৰু সেই ভৰিৰে লিখি তাই পঢ়া শুনা কৰিছিলে তুমি আমি দেখুৱাব পাৰিবা নেকি কেনেকৈ লিখা কি ধৰা এনেকুৱা ইয়াত চবে যেনেকৈ এনেকৈ লিখে ময়ো চবৰ নিচিনা নৰ্মেল লিখোঁ সুন্দৰ আখৰ মই সমানত লওঁ লিখিবলৈ মোৰ স্কুলত মোক এখন ধুনীয়াকৈ বেঞ্চ বনাই দিছে কলেজৰ পৰা ধুনীয়াকৈ এখন কলেজত বেঞ্চ বনাইছে মই সমানকৈ ধুনীয়াকৈ মোৰ পৰা চাৰিজন এইটো এখন অলপ ওখ হৈছে মোক নৰ্মেলকৈ ধুনীয়াকৈ বনাই দিয়ে কিন্তু মই ইয়াত দেখুৱাইছোঁ তাই যিটো আখৰ লিখিছে প্ৰিন্সি গগৈ নামটো আখৰ সুন্দৰ তাই ভৰি দুখন হাতে দুখন ভৰি আঙুলিৰ মাজত কলম লৈ লিখিছে কিন্তু সুন্দৰভাৱে লিখিছে কিন্তু তাই কোনো ইয়াত এয়া হোৱা নাই সঁচাকৈ সুন্দৰ আৰু তুমি স্কুল যেতিয়া গৈছা লেখা মেলা তেনেকৈ সদায় মোক মায়ে প্ৰথম শিক্ষাগুৰু আছিল মোৰ মায়ে প্ৰথম শিক্ষাগুৰু মায়ে মোক শিকালে লিখিবলৈ প্ৰথম যেনেকৈ সৰু এটা ল'ৰাক যেনেকৈ লিখায় খাবলৈ শিকায় মায়েও মোক তেনেকৈ শিকালে লিখিবলৈ শিকালে পঢ়িব শিকালে খাবলৈ শিকালে ভৰিৰে চব কৰিবলৈ মোক মায়ে শিকালে মায়ে মোৰ অনুপ্ৰেৰণা তোমাক কাপোৰ কানি পিন্ধাৰ ক্ষেত্ৰত কোনোবা সহায় কৰিব মাহঁতে সহায় কৰি দিয়ে প্ৰায় মই নিজৰ খোৱা বোৱা ব্ৰাছ ৰাতিপুৱা ব্ৰাছ মই চব নিজে কৰোঁ চব নিজে কৰিব পাৰোঁ আচৰিত লাগে জীৱনৰ এই প্ৰত্যাহ্বান কি সুন্দৰভাৱে ছোৱালীজনী লৈছে লৈ পেলাই তাক জিনি পেলাই তাই আগুৱাই গৈছে আজি নেমকেয়াৰ এখন গুৱাহাটীৰ এখন আগশাৰীৰ চিকিৎসালয় এইখন চিকিৎসালয়ত তেওঁ কৰ্মৰত বৰ্তমান আৰু তোমাৰ তাৰপাছত পৰীক্ষাৰ যেতিয়া দিলা তাৰপাছত পিছত কি আৰু কি অসুবিধা হৈছিল বহুত অসুবিধা বহুতখিনিয়ে হৈছিল মই তাতে এডমিশ্যন কৰিব গ'লোঁ আমাৰ তাতে কলেজত ক'লোঁ যে ছাৰ মোৰ পৰীক্ষা গণ্ডগোল হৈছে মোক 2খন পেপাৰ 4খন পেপাৰ নাই যোৱা মোৰ তাৰ পৰা অহাই নাই মোক কৈছে যে এবচেণ্ট তাৰপিছত মায়ে লগালগ আমাৰ কলেজত চালে যে তাইতো পৰীক্ষা দিয়া হৈছে কেনেকৈ এবচেণ্ট আহিলে গোটেইকেইখন মাৰ্কশ্বিট তেতিয়া মাৰ্কশ্বিট লগালগ চালে মই লগালগ গুৱাহাটীলৈ আহিলোঁ আহি মোক সৌৰভ দাদাই বহুতখিনি হেল্প কৰিলে দাদাকো ধন্যবাদ দাদা নথকাহেঁতেনতো মই গম পোৱা কেনেকৈ ক'ত কি কৰিব লগা হ'লহেঁতেনতো মই গম নাপালোঁহেঁতেন গুৱাহাটীত আহি তাৰপিছত প্ৰাগনিজত মোৰ দাদা হয় দাদাক মই লগালগ ফোন কৰিলোঁ দাদা মোৰ এইটো কথা দাদাই কৈছে আচোন মই তোক কিবা এটা কৰিম যেতিয়া দাদাৰ লগত কথা পাতিলোঁ দাদা আহিলে দাদাক ক'লোঁ কি কৰা হয় দাদাই ক'লে আমি অফিচলৈ যাওঁ লগালগ তাত আমি ছেবাৰ অফিচত গ'লোঁ অফিচত গৈ দেখা যোনজন ছাৰ মেইন তেওঁক ক'লোঁ যে ছাৰ এনেকুৱা কথা মোৰ ছাৰ পেপাৰ কি কয় নাম্বাৰ নাই তাৰপিছত লগালগ ক'লে তুমি এপ্লাই কৰা তাৰপিছত লগালগ দেখা পালে যে মোৰ পেপাৰকেইখনে নাহিলে মোৰ পেপাৰকেইখন মোৰ ডিষ্ট্ৰিক্টৰ পৰাই নাহিলে পেপাৰকেইখন য'ত পৰীক্ষা চেণ্টাৰৰ পৰা মোৰ পেপাৰকেইখন লুকুৱাই দিলে তাৰপাছত যেতিয়া মোক ক'লে কেইদিনমান লাগিব তোমাৰ দেৰি হ'ব মই এসপ্তাহমান লাগিব পাৰে তোমাৰ তাৰপিছত হৈ যাব বুলি ক'লে তেতিয়া লগালগ মই এসপ্তাহমান গ'ল আহিলোঁ মই ক'লোঁ আমাৰ তাতে যে মোৰ কেইদিনমান লাগিব মোক এডমিশ্যনৰ কাৰণে লাগে কলেজত যেতিয়া কলেজত ক'লোঁ প্ৰিন্সিপাল ছাৰৰ লগতো কথা পাতিলোঁ প্ৰিন্সিপাল ছাৰে ক'লে হ'ব তুমি ফৰ্মখন জমা দি থৈ যোৱা ফৰ্মখন জমা নিদিলেতো নাপাম তেতিয়া ফৰ্মখন দিব গ'লোঁ এজন ভাইচ প্ৰিন্সিপাল তাৰে এজন বেলেগ কৰ্মচাৰী আছিলে কৰ্মচাৰীজনে মোক ক'লে তোমাৰ যদি এখন মাৰ্কশ্বিট নাথাকে আমি কেনেকৈ দিম দলিয়াই মুখৰ আগত পেলাই দিলে মোক মুখৰ আগত পেলাই দিলে তেতিয়া মোৰ বেয়া লাগিলে আজি মই এনেকুৱা বোলে মোক এনেকুৱা কিয় কৰিলে তেওঁলোকে আহি
মই এইটো কাৰণে বেছি বেয়া লাগিলে যে মোক কিয় কৰিলে এইটো কাম যে লগালগ মই এটা ডিচিশ্যন ল'লোঁ মোক দাদা কেইটামানে কৈছে তই গুৱাহাটীতে কি কৰিবি ঘৰৰ অৱস্থাটোতো গম পাওঁ মই মোৰ ঘৰৰ অৱস্থাটো গম পাওঁ মই যাওঁ কিবা এটা মই নিশ্চিতভাৱে কৰিম তাত গৈ নিশ্চিতভাৱে মই তাত গৈ কৰিম কিবা এটা মই পঢ়িম মই মোৰ নিজৰ কামো কৰিম মই পঢ়িমো বোলো তাৰপিছত তেতিয়া মই দাদাহঁতক কৈ কিনে গুচি আহিলোঁ আহি এমাহমান কলেজ গ'লোঁ গৈ তাৰপিছত ছাৰৰ লগত কথা পাতিলোঁ ছাৰে আহি মোক এইখিনি সহায় কৰিলে ছাৰহঁতক বহুত বহুত ধন্যবাদ ছাৰহঁতক সোণাৰীৰ ক'ত আছিল তোমাৰ ঘৰ সোণাৰী মোৰ সোণাৰী চৰাইদেউ জিলাৰ এক ৰজাধাপ নাই গাঁও নহয় টাউনে হয় টাউনতে দেউতা কি কৰে তোমাৰ দেউতাই দুবেলা দুমুঠি খাবৰ কাৰণে হাজিৰা কাম কৰে আৰু মাও মোৰ লগতে থাকে মোৰ পিছত এজন হ'লেও মানুহ লাগেই ঘৰত থাকিলে বা লাগেই আৰু ঘৰত আৰু ভাইটি ভণ্টি কোন আছে মোৰ বাইদেউ আছিলে বাইদেউ বিয়া দিয়া হ'ল তাৰপিছত মোৰ ভণ্টি এজনী ভাইটি এটা কেতিয়াও তুমি মই এনেই জানিব খুজিছোঁ যে তোমাৰ হাত দুখন নোহোৱাকৈ জন্ম হ'লা এইবিলাক কথালৈ কেতিয়াবা তোমাৰ মা দেউতাই কিবা আক্ষেপ কেতিয়াবা কৰিছে কেতিয়াবা নাই মা দেউতাইসকলে মোক এইখিনি লৈ কথা লৈ মোক একো সংক্ষোভ নাই একো নাই ঘৰৰ আধা সংখ্যক ফেমিলিৰ পৰাই মই উৎসাহ পাওঁ সাহস দিয়ে তেওঁলোকে কিবা এটা কাম কৰিবলৈ গ'লে বা ক'ৰবাত কিবা এটা কৰিব গ'লে তেওঁলোকে মোক বহুতখিনি হেল্প কৰে ঘৰৰ মানুহখিনিৰ পৰা মই বহুতখিনি ছাপৰ্ট পালোঁ কাৰণে আজি মই আহি এখন ইমান ডাঙৰ মহানগৰীত থাকিবলৈ পাইছোঁ মই কৈছিলোঁ হবি কথা আৰু প্ৰিন্সিৰ হবি আছে কিবা গান চান গাই ছবি গান চান গাওঁ ছবি আকো মই নতুন স্কুল এখন খুলিছোঁ অ'কে মই আৰ্ট স্কুল এখন খুলিছোঁ নতুন ছবি আঁকা ট্ৰেইনিং দিয়া তাত ছবি আঁকিবলৈ হয় ছবি আঁকিবলৈ ছোৱালীজনী শিকায় এজনী ছোৱালীয়ে মই ছবি আঁকা আমি দেখুৱাম দিছোঁ কিন্তু মই অকণমান গানটো শুনো নেকি এবাৰ অ'কে অ' কিনো চতমহীয়া অ' বতাহ জাকি মাৰিলে অ' গছে মনে হলালে পাত অ' কিনো অসমীয়া অ' বিহুতি আহিলে ঐ গৰু চালে লগালে মা অনুষ্ঠান কৰিছে নেকি ক'ৰবাত গানৰ নাই কৰা নাই মই দীপালী বাইদেউৰ ওপৰত যেতিয়া মই প্ৰথম চাকৰি কৰিছোঁ ছাৰে মোক দীপালী বাইদেউৰ লগত চিনাকি কৰাইছিলে মই এটা গানো উলিয়াইছোঁ দীপালী বাইদেউৰ ওপৰত মোৰ লগতে এজন গাইছিলে অনুৰাগ পল তাকো থেংক গড তাকো ধন্যবাদ দিব লাগিব মই ইয়াত চাকৰি কৰি থকা অৱস্থাতে তাক মই চিনি পালোঁ সি আহি মই তিনিদিনমান ফোনত কথা পাতিছোঁ তাৰপিছত সি গান এটা লিখিলে সি মই দুয়োটাই গানটো গালোঁ এবাৰ শুনিলোঁ গান মোৰ সুৰত পাণ ছয়খনি মনোকোৱা গীতৰ কলে কৰণীতে আছে যে ভৰি কোৱাচোন এবাৰ শুনোৱানি ৰলে তোমাৰ কণ্ঠও জাৰি মোৰ সুৰত পাণ ছয়খনি সুন্দৰ অতি সুন্দৰ গান ক'ত শিকিছিলা নেকি নাই মই গান শিকিছিলোঁ সৰুতে এতিয়া আৰ্ট স্কুল শিকি আছিলোঁ আৰ্টো শিকি আছিলোঁ মই আমাৰ তাতে গানো অলপ দুদিনমান ক্লাছ কৰিলোঁ তাৰপাছত ঘৰৰ পৰা অলপ প্ৰব্লেম সেইটো কাৰণে গান শিকিব নোৱাৰিলোঁ আশা থাকিলে তথাপিতো নিজে নিজে প্ৰেক্টিছ কৰোঁ আৰু এইটো ছবি আঁকাটো তুমি মানে ক'ত শিকিলা কি ছবি আঁকা তুমি ৱাটাৰ কালাৰ মানে এইখিনিয়ে কৰোঁ প্ৰথম মোৰ শিক্ষাগুৰু আছিল মোৰ এজন দাদা মই প্ৰথম সৰু থাকোঁতে ক্লাছ 3 মান থাকোঁতে মোক গুৱাহাটীলৈ আহিব লাগে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট আছিলে প্ৰথম তেতিয়া শিৱসাগৰ ডিষ্ট্ৰিক্টৰ হয় মই এখন কি কয় আমাক গুৱাহাটীলৈ আনিব লাগে এটা কম্পিটিশ্যনত মই মায়ে দাদাজনক লৈ আহিলে ঘৰলৈ লৈ অহাৰ পাছত দাদাক ক'লে যে তাই এনেকৈ গুৱাহাটী যাব পাইছে এতিয়া কি কৰা যায় তাৰপিছত দাদাই ক'লে মই কিবা শিকাই দিম অলপ তাই তেনেকৈ দাদাই মোক ঘৰত গৈ কিবা কিবি সৰুকৈ গছ আঁকিব শিকালে ঘৰ আঁকিব শিকালে তেনেকৈ মই শিকিলোঁ তেতিয়া মানে মই ইমান ভালকৈ গম নাপাওঁ যে কম্পিটিশ্যন কি বস্তু আৰু মই গুৱাহাটী কি হয় মইতো গম নাপাওঁ সৰু আছিলোঁ ক্লাছ 3 মানত তেতিয়া 3-4 মানত মইতো ইমান ভালকৈ গম পোৱা নাছিলোঁ তাৰপিছত তেতিয়া মোক দাদাহঁতি তেওঁলোকে মোক ক'লে যা তই পাৰিবি একো চিন্তা নকৰিবি আঁকিবি তোক যেনেকৈ কয় টপিকটো দিব তই তেনেকৈ টপিকত আঁকিবি মই টপিক ল'লোঁ আঁকিলোঁ তাৰপিছত মই শিৱসাগৰ ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট লৈ গ'লোঁ তাৰপাছত সকলোৱে তাতে আমাৰ সম্বৰ্ধনা জনালে তাৰপিছত লগালগ মোৰ এজন গুৰু লস্কৰ চাংমা ছাৰ
আৰু স্বপনকৰ ছাৰ দুইজনে নাম ল'ব লাগিব দুইজনে মোক আধা সংখ্যকে বুলি ক'ব লাগে 2 বছৰমান কমপ্লিট হ'বলৈ মোক বাকী থাকিলে ছাৰহঁতে মোক ফ্ৰীকৈ গোটেইখিনি মোক শিকাই দিলে ছাৰহঁতে সেই ছাৰহঁতৰ আশীৰ্বাদ লৈ মই আজি মোৰ নিজৰ আৰ্ট স্কুল এখন খুলিবলৈ সক্ষম হৈছোঁ কিমান ষ্টুডেণ্ট গোট খাইছে তোমাৰ এতিয়া মোৰ 4জন ষ্টুডেণ্ট আছে তাই শিৱসাগৰৰ পৰা আহিছে বহু সংগ্ৰাম কৰি সোণাৰীৰ পৰা আহিলে ওলাই আহি তাই নিজৰ আত্মবিশ্বাস দৃঢ়তাৰে তাই নেম কেয়াৰ নিচিনা এখন আগশাৰী হস্পিটেলত তাই চাকৰি ল'লে চাকৰি লৈ এতিয়া গুৱাহাটীত তাই এখন আৰ্ট স্কুল খুলিছে য'ত বৰ্তমান ষ্টুডেণ্ট আহিছে তাত তাই আৰ্ট শিকায় আৰু অন্য কিবা আৰু হবি আৰু কিবা আৰু কিতাপ পত্ৰ পঢ়োঁ মই বাহিৰত গৈ খেলিবলৈ পাইছোঁ গুৱাহাটীতো কিক বক্সিং খেলি গ'ল্ড মেডেল লৈ গৈছোঁ বাহিৰত 15-16 অলিম্পিক পেৰা অলিম্পিক হৈছিলে মোৰ পেৰা অলিম্পিকত অসমৰ হৈ খেলিবলৈ পাইছিলোঁ মই বাহিৰত মই দৌৰ খেলিবলৈ গৈছিলোঁ হয় গ'ল্ড মেডেল আৰু কিক বক্সিং খেলি গ'ল্ড মেডেল আনিছা মোৰ ভণ্টি কিক বক্সিং খেলে আৰু ভণ্টিক শিকাব যায় আমাৰ দাদা এজন চিনাকি হয় দাদাই শিকাব যায় মোক কয় তই এনেই প্ৰেক্টিচ কৰিবিচোন মই কৈছোঁ মই এইবোৰ পাৰিম জানো মই একো নোৱাৰিম কৈছে কিয় নোৱাৰিবি পাৰিবি তোৰ মনত দৃঢ়তা আছে তই জানো তই কিবা এটা কাম কৰিবলৈ আগবাঢ়ি আহিবি পাৰিবি তাৰপিছত মই কৈছোঁ পাৰিম জানো পাৰিবি দেচোন শিক বোলে তাৰপিছত মই 3 দিন প্ৰেক্টিচ কৰি আহি গুৱাহাটীত মোৰ ভণ্টিৰ লগত আহিছিলোঁ খেলিবৰ কাৰণে ময়ো আহিছিলোঁ লগত খেলিবলৈ তাৰপিছত তাইৰ লগতে তাইও গ'ল্ড মেডেল ময়ো গ'ল্ড মেডেল লৈ গৈছোঁ আচৰিত লাগিছে শুনি পেলাই ছোৱালীজনী কিমান দৃঢ়তা কিমান দৃঢ় মানে ছোৱালীজনী আৰু এই দৃঢ় সংকল্প শুনিলে আচৰিত লাগে যে তাই য'তেই হাত দিছে তাতেই তাই সফল হৈছে ছবি আঁকি বহুত বঁটা পাইছা তুমি বহুতখিনি বঁটা পাইছোঁ মই আৰ্টৰ পৰা গভৰ্ণৰ ছাৰে এৱাৰ্ড দিছে ইণ্ডিয়ান ক্ৰিয়েটিভ এৱাৰ্ড পাইছোঁ এবছৰ 2019 চনত তাৰপিছত এবাৰ নিউজ আছাম টকছে এৱাৰ্ড দিছে মোক বহুতখিনি এৱাৰ্ডেই পাইছোঁ আমাৰ ছাৰসকলৰ পৰা আশীৰ্বাদ লোৱাৰ কাৰণে মই আজি এইখিনি পৰ্যায়ত পালোহি ছাৰহঁতৰ আশীৰ্বাদ যদি ছাৰহঁতে আশীৰ্বাদ নহ'লহেঁতেন মই আহি এইখিনি পৰ্যায়ো নাপালোহেঁতেন গুৱাহাটীত ছাৰ আৰু কি কৰাৰ মানে হাবিয়াস আছে হাবিয়াস এতিয়া বহুতখিনি আছে ঘৰৰ বহুত অসুবিধা দূৰ কৰিব লগা হয় মই সেই ঘৰ ধৰিছা তুমি ঘৰ ধৰি আছা হয় সেইখিনি এতিয়া মই ইয়াতে চাকৰি কৰি এতিয়া ময়ে ঘৰ ধৰাৰ নিচিনা হৈছে গোটেইখিনি ময়ে কাম কৰিব লগা হৈছে ঘৰৰখিনি মা অকল মোৰ লগতে লাগিব লগা হয় দেউতা থাকে শিৱসাগৰত দেউতাই নিজৰ এতিয়া মই দেউতাক বিচৰা নাই কাৰণ দেউতা মোক ইমানখিনি পঠিয়ালে মা দেউতাসকলে আৰু এই পৰ্যায়খিনি মা দেউতাসকলৰ আশীৰ্বাদ আছিল কাৰণে মই এইখিনি পৰ্যায় পালোহি যদি নথকাহেঁতেনতো মই এইখিনি পৰ্যায় নাপালোহেঁতেন সেইটো কাৰণে মই দেউতাক আৰু একো নাই কৰা দেউতা নিজৰ কাম কৰি নিজে চলি থাকে দেউতাই আচ্ছা এতিয়া তোমাৰ আৰু কি সপোন আছে কি এতিয়া আছে এতিয়া মোৰতো 2000 পঢ়া-শুনা কৰি আছা তুমি কৰি আছোঁ তুমি এবাৰ কোন ক্লাছত তুমি এবাৰ মই বিএ কৰি আছোঁ মই কে হেণ্ডিকৰ পৰা কৰি আছোঁ SB দেউৰা কলেজৰ পৰা এবাৰ 2nd চেমৰ আৰু যেনেকৈ নহওক মানে ডিগ্ৰী ল'বাই তুমি ডিগ্ৰী ল'ম মোৰ আশা আছে সপোন আছে মোৰ ডিগ্ৰী লৈ ভাল বেলেগ কিবা এটা কৰাৰ আশা আছে মানে জীৱনক আমি কিমান পোৱা নোপোৱাৰ আমাৰ হা হুমুনিয়া অমুক পালোঁ অমুক নাপালোঁ কিমান ক্ষোভ কিমান আমাৰ মাজত থাকে কিন্তু এইজনী ছোৱালীয়ে তাই আজি মই উল্লেখ কৰিব নাপায় যদিও কৈছোঁ তাই 2খন হাত নাছিলে ভগৱানে তাইক কিবা কাৰণত ভগৱানে তাইক হাত 2খন নিদিলে কিন্তু তাই হাত 2খন নথকাকৈও তাই একদম সাধাৰণ মানুহতকৈ ওপৰত তাই কাম কৰি আছে সাধাৰণ মানুহ মই এই চেঞ্চত কৈছোঁ তাই সম্পূৰ্ণ 2খন হাত 2খন ভৰি থকা মানুহ কৈছোঁ তাইও অসাধাৰণেই কিন্তু তাই এইকাৰণেই অসাধাৰণ যে তাই 2খন হাত নথকাকৈও তাই সাধাৰণ মানুহে যিবিলাক সাধাৰণ এই অৰ্থত কৈছোঁ যিসকল 2খন হাত 2খন ভৰি থকা মানুহ তাতকৈ তাই ভালকৈ কাম কৰিছে জীৱনৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰি খুব সুন্দৰভাৱে আগুৱাই গৈছে মই প্ৰিন্সি এখন ৰেষ্টুৰেণ্টত বহে ইয়াত মই দেখুৱাইছোঁ ইয়াত প্ৰিন্সি এখন ৰেষ্টুৰেণ্ট নহয় এইখন ইয়াতো আছে এখন মে আই হেল্প ইউ ডেস্ক ইয়াতো বহে তাৰ ৰিচেপশ্যনটো বহে তাই ইয়াতো কাম কৰে ইয়াত মূলতঃ কি কাম কৰিব লাগে ইয়াতো একে মোৰ পেচেণ্ট আহিলে ক'ত কি বস্তু আছে কি নাই সেইখিনি দেখুৱাব লগা হয় আৰু ফোন চোন আহিলে কিবা কিবি হ'লে মই এইখিনি হেণ্ডেল আৰু কৰোঁ আমি এই বিষয়ে আৰু কথা পাতিম এই ছোৱালীজনীৰ লগত আৰু বহুত কথা পাতিবলগীয়া আছে তাই
সংগ্ৰামৰ কাহিনী আপোনাক মোক সকলোকে উদ্বুদ্ধ কৰিছে, আপ্লুত কৰিছে, তাৰ বিষয়ে আৰু জানিম। আৰু তাৰ লগতে এইখন হস্পিটেলত আৰু এনেকুৱা দুজনমান ব্যক্তি আছে যিসকলে জীৱনৰ প্ৰতিবন্ধকতা আঁতৰাই জীৱন যুঁজত আগবাঢ়ি গৈছে আৰু যিকেইজনক এইখন নেমকেয়াৰ হস্পিটেল কৰ্তৃপক্ষই তেওঁলোকক সমৰ্থন কৰিছে, তেওঁলোকক আগুৱাই দিছে আগবাঢ়ি যাবৰ কাৰণে। আমি তেওঁলোকৰ সৈতে কথা পাতিম, কিন্তু তাৰ বাবে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰত লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। খন্তেক সময়ৰ বিৰতি পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ। আজি আমি দৰবাৰত কথা পাতি আছোঁ এগৰাকী জীৱন যুঁজত জয়ী হোৱা ছোৱালী, জীৱনত প্ৰত্যাহ্বান দিনা ছোৱালী, এজনী সাহসী ছোৱালী, অদম্য সংগ্ৰামী ছোৱালী। সেই ছোৱালীজনী হৈছে প্ৰিন্সি গগৈ। প্ৰিন্সি গগৈ যিজনী ছোৱালী দুখন হাত নোহোৱাকৈও সকলো কাম সাধাৰণ মানুহৰ দৰে কৰে। তাই ছবি আঁকে, তাই লেখা মেলা কৰে, তাই গান গায়, সকলো কামেই কৰে। সেই ছোৱালীজনীৰ সৈতে আমি কথা পাতি আছোঁ। আহক প্ৰিন্সিৰ ওচৰলৈ আকৌ এবাৰ যাওঁ। আমি ইয়াত প্ৰিন্সিয়ে কি ধৰণৰ কাম কৰে সেয়া চাওঁ আহকচোন। তাই নেমকেয়াৰ হস্পিটেলৰ তাই ৰিচিপশ্যনৰ কাম কৰে। তাৰ আহকচোন চাওঁ কি কাম কৰে। প্ৰিন্সি তুমি এটা কাম কৰাচোন, এইখন গাড়ী আমাৰ সেই বেয়াকৈ পাৰ্কিং কৰি থৈছে, এইখনত এনাউন্সমেণ্ট কৰি পেলাই তাৰ পৰা যেন যিটো জেগা আছে তাৰ পৰা অকণমান আঁতৰাই দিয়ে, ঠিক আছে? নমস্কাৰ, এটি বিশেষ ঘোষণা। AS01 DW4355 নম্বৰ গাড়ীখনৰ গ্ৰাহকজনক অতি সোনকালে আমাৰ ছিকিউৰিটি ইনচাৰ্জক লগ কৰিবলৈ জনোৱা হ'ল। মই ইয়াতে নেমকেয়াৰ হস্পিটেলৰ মেনেজাৰ মাৰ্কেটিং বিশ্বজিৎ শৰ্মা আছে। বিশ্বজিৎ শৰ্মা আমাৰ প্ৰাক্তন ক্ৰিকেটাৰ। বিশ্বজিৎ পৰা জানিব বিচাৰিছোঁ প্ৰিন্সি কেনেকৈ ধৰণৰ কাম কৰে, কি কৰে? একচুৱেলি প্ৰিন্সিৰ কথা ক'বলৈতো মানে বিশেষকৈ বেলেগকৈ ক'ব লগা দৰকাৰেই নাই। আমাৰ নৰ্মেল ষ্টাফ যেনেকৈ ফাংচনিং কৰে তেওঁ তেনেকৈয়ে ফাংচনিং কৰি আছে। আৰু তেওঁক মানে বেলেগকৈ আমি যে এটা বেলেগকৈ ছেটআপ এটা কৰি দিব লাগে সেনেকুৱা কোনো কথাই নাহে। তেওঁ যিখিনি কাম কৰে গোটেই ভৰিৰে গোটেইখিনি কাম কৰে। আৰু আজিলৈকে আমি মে আই হেল্প ইউ মানে তেওঁক দায়িত্ব দিয়া হৈছে, কিন্তু আজিলৈকে কোনো পেচেণ্টে বা এটেণ্ডেণ্টে কমপ্লেইন দি আমি কেতিয়াও দেখাই নাই। আৰু সদায় মানে আমি দেখিছোঁ যে তাইক এপ্ৰিচিয়েটে কৰি থৈ গৈছে দ্য ৱে চি ডাজ, মানে তাই যেনেকৈ কৰে। আৰু চবতকৈ ডাঙৰ প্লাছ পইণ্টটো মানে তেওঁৰ যিটো পিয়াৰ লেভেলটো বা পিয়াৰ যিটো এপ্ৰ'চ সেইটো মানে খুব ভাল। সেইকাৰণে মানুহে মানে কিবা এটা সুধিলে তেওঁ কেতিয়াও মানে সদায় পজিটিভ ৰেছপঞ্চ হয়, নিগেটিভ কেতিয়াও আজিলৈকে আমি পোৱা নাই। সদায় হাঁহি থাকে। মই যেনেকৈ মানুহখিনি উত্তৰ বিচাৰে সেইটো উত্তৰে মই দিব চেষ্টা কৰোঁ। কি পাৰোঁ নোৱাৰোঁ গম নাপাওঁ, চেষ্টা কৰোঁ দিবলৈ। খালি তোমাৰ এই চাকৰিটোৱে তোমাৰ জীৱন অলপ হ'লেও সলনি কৰি দিলে নেকি নেমকেয়াৰ হস্পিটেলত? হয়, জীৱন বহুতখিনি সলনি কৰিলে। যেতিয়া যিমানখিনি আছিলে মোৰ ঘৰত যেনেকুৱা আছিলোঁ পৰ্যায়, সেইটো এতিয়া পৰ্যায়টো কমিলে বহুতখিনিয়ে। মানে এসময়ত এতিয়া ঘৰত তুমি কৈছা দুবেলা দুমুঠি খাবলৈ দিগদাৰ, অসুবিধা, তোমাৰ দেউতাই হাজিৰা কৰে, গতিকে ঘৰত উপাৰ্জনক্ষম তেনেকৈ নাই, গতিকে তোমাৰ এই উপাৰ্জনে এতিয়া ঘৰ চলিছে। হয়, প্ৰচণ্ড জেদী, মই কৈছোঁ যে প্ৰচণ্ড জেদী, দৃঢ় মনা আৰু একেবাৰে কি জীৱনত কিবা এটা কৰিব পৰাৰ সংকল্প যে মই কৰি পেলাই দেখুৱাম। এই সংকল্পৰ কাৰণে এই জেদী ছোৱালীজনী আজি এইখিনি পৰ্যায় পাইছেগৈ। আৰু তাই এনেকৈয়ে তাই এতিয়া ডিগ্ৰী পৰীক্ষা দিবলৈ ওলাইছে, ডিগ্ৰী পৰীক্ষা দিব। আৰু মই জানাত প্ৰিন্সিয়ে এখন কিতাপো লিখিছে প্ৰিন্সিৰ ওপৰত। মোৰ লেখক আছিল পম্পী হাজং, বাইদেউকো ধন্যবাদ। মই এখন গম পোৱা নাছিলোঁ, এখন গুৱাহাটীত আহি মোৰ এখন নিজৰ জীৱনৰ কিতাপ ওলাব। তেওঁক বেছি দিনৰ চিনাকি নহয়, মই যোৱা বছৰ জুলাইত চিনাকি হৈছিলোঁ। তাৰপাছত লাহে লাহে তেওঁ মোৰ লগত কথা পাতিলে, তোমাক মই এখন কিতাপ উলিয়াব বিচাৰোঁ তোমাৰ জীৱনৰ ওপৰত কিতাপ। মায়ে কৈছে এতিয়া কেনেকৈ হ'ব, কি কথা? মায়ে গম পোৱা নাই। সদায় তাই মাৰ পৰা ডাটা সংগ্ৰহ কৰা, মোৰ পৰা লিখে, কিবাকিবি লিখি। তাৰপিছত যেতিয়া জানুৱাৰী 1 তাৰিখ 2019 চানমাৰী ফিল্ডত মোৰ এই কিতাপখন উন্মোচন হৈছে বুক ফেয়াৰত। প্ৰিন্সি গগৈ সংগ্ৰামী যুৱতী বুলি এখন কিতাপ ওলোৱা হৈছে। আৰু কিবা লিখাৰ কথা ভাবিছা নেকি? এতিয়ালৈকে মই ভবা নাই, এতিয়ালৈকে লিখাৰ কথা এতিয়ালৈকে ভবা নাই। এতিয়া এইখন যে SB দেওৰা কলেজত পঢ়িছা, তাতো তুমি তোমাৰ বহাৰ কাৰণে বেলেগ কিবা সুবিধা কৰিছে নেকি? সেইটো তেওঁলোকে সুবিধা অকল আচলতে মই সপ্তাহত এদিন কলেজলৈ যাওঁতো, প্ৰায় কিছুমান লগৰবিলাকে লিখে, তেওঁলোকৰ নোট চুটখিনি লৈ আহি মই নিজেই লিখোঁ, তেনেকৈ আৰু। খেলা ধূলা কৰি আছা নাই? এতিয়ালৈকে যোৱা বছৰ পাইছিলোঁ খেলিবলৈ, মোৰ এটা অসুখ হোৱাৰ কাৰণে যাব নাপালোঁ। এইটো অসমৰ বাহিৰত ৰাজস্থান ফালে আছিলে। মোৰ 2016-17 মোৰ অলিম্পিক খেল আছিলে, পেৰা অলিম্পিক। এই অলিম্পিকলৈ যাবলৈ
কিন্তু ভৱিষ্যতে যোৱাৰ সপোন আছে নিশ্চয়। প্ৰথম এবাৰ গৈছে, আকৌ এবাৰ যোৱাৰ আশা আছে, কি হয় এবাৰ। বিশ্বজিৎ কি হস্পিটেলৰ ফালৰ পৰা তেওঁক পূৰা এইবিলাক ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰিছে? তাৰমানে যেতিয়াই বিশেষকৈ আমাৰ MD ছাৰে হিতেশ বৰুৱা ছাৰে যেতিয়াই মানে তাই বিশেষকৈ তাইৰ যিটো ইণ্টাৰেষ্ট মানে যিফালে ইণ্টাৰেষ্ট আছে তাই কেতিয়াবা তাত যাম বুলি ক'লে কেতিয়াও বাধা নিদিয়ে আৰু সেইখিনি মানে তাই ডিউটি মিলাইও দিয়ে। তেনেকৈ আমাৰ অপাৰেশ্যনছৰ যিখিনি আমাৰ মানে এমপ্লয়িজ আছে বা মানে যিখিনি HOD আছে তেওঁলোকেও তাইক যথেষ্ট হেল্প কৰে এইবোৰ ক্ষেত্ৰত, কাৰণ তাইৰ যিখিনি প্ৰতিভা আছে সেই প্ৰতিভাখিনি বিকাশ পাবৰ কাৰণে আমাৰো এটা চেষ্টা থাকিব লাগে। কাৰণ তাই যিখিনি মানে কৰি ইমান দূৰলৈ আহিছে আৰু ভৱিষ্যতলৈ যে তাই বহুত আগবাঢ়ি যায় সেয়া আমাৰ শুভকামনা। আমি ডক্টৰ হিতেশ বৰুৱা তেখেতৰ সৈতে কথা পাতিম, ইয়াৰ MD। মই অকণ প্ৰিন্সিপাল আৰু অলপ কথা পাতিব গৈছোঁ। প্ৰিন্সি, আৰু কি সপোন আছে ভৱিষ্যতে, কি হোৱাৰ সপোন আৰু কি সপোন দেখিছে প্ৰিন্সি? আৰু এতিয়ালৈকে বেলেগ সপোন দেখা নাই। যিখিনি আছিলে মোৰ কি কয় খেলৰ সপোনটো আছে, সেইটো মই আশা আছে যাম মই। আমাৰ যোনখিনি অসমৰ মানুহ আছে আমাৰ নিচিনা ল'ৰাখিনি, তেওঁলোকে যাই মোক খবৰ দিয়ে এবাৰ নিশ্চিতভাৱে। তেওঁলোকে মোক ফোনত যোগাযোগ হৈ থাকে, তেওঁলোকে এবাৰ খবৰ দি মই যাম নিশ্চিতভাৱে। খেলিবলৈ যাবা? আৰু পঢ়া শুনা কৰি ডিগ্ৰী পঢ়িবা, ডিগ্ৰী পঢ়ি তাৰপিছত আকৌ মাষ্টাৰ ডিগ্ৰী কৰিবা নেকি? সপোন আছে, কি হয় এতিয়ালৈকে ক'ব পৰা নাই। সপোন আছে কিন্তু, সপোন আছে আৰু ভাল চাকৰি কৰা আৰু বেলেগ আছে, আৰু উন্নতি কৰা সপোন হয় আছে। ঠিক আছে। আমি প্ৰিন্সিত যিটো সপোন দেখিছে সেই সপোনবিলাক বাস্তৱায়িত হওক। এই ছোৱালীজনীক সঁচাকৈ আমাৰ আদৰ্শ। মই ভাবোঁ যে আমাৰ যুৱ প্ৰজন্মৰ কাৰণে হওক বা অন্যান্য লোকৰ কাৰণে হওক তাই আদৰ্শ, আৰু তাই নিঃসন্দেহে জীৱন যুঁজত যিদৰে আগবাঢ়ি যাম বুলি দৃঢ় সংকল্প লৈছে তাৰ বিকল্প নাই, তাই আগবাঢ়ি যাবই। আমি নিশ্চিত তাই কথা বতৰা তাই কাম কৰি প্ৰতিপন্ন কৰিছে যে এই ছোৱালীজনী জীৱন সংগ্ৰামত জীৱন যুঁজত জয়ী হ'ব আৰু তাই যিবিলাক সপোন দেখিছে সেই সপোনবিলাক বাস্তৱায়িত হওক। এই কামনা কৰিলে আমি এতিয়া ডক্টৰ হিতেশ বৰুৱা এইখন হস্পিটেলৰ স্বত্বাধিকাৰী তেখেতৰ সৈতে কথা পাতিম। আমি প্ৰিন্সিৰ কথা কৈ আছিলোঁ, প্ৰিন্সিৰ কথা কোৱাতে কৈছিলোঁ আমি ডক্টৰ বৰুৱাৰ কথা ওলাইছিল, ডক্টৰ হিতেশ বৰুৱা বৰ্তমান মোৰ লগত আছে। মই স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ, প্ৰাগনিজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ। আপুনি কি ক'ব? প্ৰিন্সি আপোনাৰ এমপ্লয়ী, কিবা আপুনি ইমান দিনে তাই কাম কৰিছে, কিবা কমপ্লেইন কিবা? নাই নাই, তাই সঁচাকৈ সুন্দৰ, আৰু তাইৰ মোৰ হাঁহিটো দেখিলে মোৰ সঁচাকৈ মোৰ ভাল লাগে। আৰু সেইকাৰণে তাইক মে আই হেল্প ইউত ৰাখিছোঁ, যিটোত নেকি ক'ব খোজে যে কি তেওঁক কিবা সহায় লাগে বুলি। মই তাৰ কথাটো ওলোটাই দিছোঁ যে কি নহয়, তেওঁহে কাৰোবাক সহায় কৰিব পাৰে। বহুতে ভাবে যে কি তাইক মই সহায় কৰোঁ, কিন্তু সেইটো নহয়। মই ক'ব খুজিছোঁ যে তাই প্ৰিন্সিয়ে আনক সহায় কৰিব, সেই মে আই হেল্প ইউ সেই ডেস্কত দিছোঁ। আৰু সঁচাকৈ যেতিয়া পেচেণ্ট এজন আহে, খুব পেচেণ্ট বা এটেণ্ডেণ্টজন আহি হঠাৎ ডক্টৰজনক বিচাৰিছে বা চিকিৎসাৰ কাৰণে আহিছে, সেই ক্ষেত্ৰত প্ৰিন্সিয়ে লগে লগে দৌৰ মাৰি নিজেই কেনেকৈ সহায় কৰিব পাৰে, যেতিয়া সেইখিনি আগভাগ লৈ যায় তেতিয়া মানুহজনৰ সকলোৱে সঁচাকৈ তেতিয়া তেওঁ কোমল হৈ পৰে। আৰু কেনেকৈ তেওঁক হেল্পিং এটা এটিটিউড লৈ তাই আগবাঢ়ি যায়, আৰু সেইখিনি মানুহজনেও তেওঁক সহযোগ কৰে, আৰু দুয়োজনৰ সংমিশ্ৰণত এটা ভাল চিকিৎসা পাবৰ কাৰণে সক্ষম হৈ যায়। মই এইখিনিতে এটা কথা নকৈ নোৱাৰিম, এই যে এওঁলোকৰ লগত এওঁলোকৰ ক্ষেত্ৰত যিখিনি কৰিব লাগে আমি কৰিবৰ কাৰণে আমাৰ নেম কেয়াৰ হস্পিটেলে যিখিনি কৰিব পাৰোঁ আমি চেষ্টা কৰিছোঁ। তাৰোপৰি মই এবাৰ চিন্তা কৰিলোঁ, যিহেতু আমি বহুত কষ্ট কৰি আজি 0ৰ পৰা আৰম্ভ কৰি আজি আমি এখন ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আৰম্ভ কৰিছোঁ, আৰু প্ৰায় 2000টা পৰিয়ালক ভৰণ পোষণ দিবলৈ সক্ষম হৈছোঁ। গতিকে এইটো আমাৰ কাৰণে বৰ সুখৰ খবৰ। আৰু এই ক্ষেত্ৰত মই চিন্তা কৰিলোঁ যে কি যিহেতু এতিয়া আমাৰ নেম কেয়াৰ হস্পিটেলখন এখন ছুপাৰ স্পেচিয়েলিটি টাৰ্চিয়াৰী হস্পিটেল, ৰেফাৰ্ড হস্পিটেল, বিভিন্ন ঠাইৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা পেচেণ্ট ইয়ালৈকে আহে, তেতিয়া আমি চিন্তা কৰিলোঁ যে কি যিখিনি মানুহে এফৰ্ড কৰিব পাৰে, এফৰ্ডেবল, সেইখিনি মানুহে ইয়াত ট্ৰিটমেণ্ট কৰিব পাৰিব, কিন্তু দুখীয়া মানুহখিনি ক'লৈ যাব? গতিকে এটা চিন্তা চৰ্চা কৰিলোঁ। আমি বৰ্ড অফ ডাইৰেক্টৰ্ছত আমি বহিলোঁ, আমি চিন্তা কৰিলোঁ, প্ৰত্যেকজন ডাইৰেক্টৰে একমুখী চিন্তা কৰিলে যে আমি সপ্তাহত এদিন আমি ফ্ৰী ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁনে? সেইটো অলৰেডি আৰম্ভ কৰিছে মানে ফ্ৰী ট্ৰিটমেণ্ট দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ কাৰণে। যিয়ে ছুপাৰ স্পেচিয়েলিটি চিকিৎসাখিনি ল'ব নোৱাৰে, কোনোবা এজনে হাৰ্টৰ পেচেণ্ট এটাক দেখুৱাব নোৱাৰে, কোনোবা এজনে অৰ্থপেডিক্সৰ ডক্টৰ এজনক দেখুৱাব নোৱাৰে, কোনোবা এজনে আমাৰ ৰেডিঅ'লজিৰ আল্ট্ৰাচাউণ্ডো তেওঁ ফ্ৰী কৰি দিয়ে। সিদিনাখনত ৰেডিঅ'লজিষ্টে কৈছে ময়ো আল্ট্ৰাচাউণ্ড ফ্ৰী কৰি দিম।
দেওবাৰে হয় প্ৰত্যেক দেওবাৰে এইটো BPL-ৰ হেৰিত যিবোৰ মানুহ যি মানুহে সক্ষম নহয় চিকিৎসাৰ কাৰণে তেওঁৰ নিজেই নিজৰ পইচা খৰচ কৰিব নোৱাৰে সেই মানুহজনৰ কাৰণে আমি ৱেলকাম জনাওঁ যে আপুনি অন্ততঃ নিজক জীৱনটো বচাবৰ কাৰণে এদিন সপ্তাহত এদিন আহক আমি যিমান পাৰোঁ আপোনাক সহায় কৰিবলৈ ট্ৰাই কৰিম সুন্দৰ কথা ডক্টৰ বৰুৱাই ইতিমধ্যে প্ৰিন্সিৰ কথা ক'লে প্ৰিন্সিক লৈ তেওঁৰ কোনো আপত্তি নাই তেওঁ প্ৰিন্সিক লৈ তেওঁ সুখী আৰু প্ৰিন্সিয়েও খুব ভালকৈ ইয়াত কাম কৰি গৈছে বুলি কৈছে আৰু তাৰ লগতে তেখেতে যিটো কথা কৈছে হস্পিটেলত দৰিদ্ৰ শ্ৰেণীৰ কাৰণে যিটো কল্যাণকামী আঁচনি তেখেতে লৈছে নিখনে প্ৰশংসনীয় বিনামূলীয়া চিকিৎসা সেৱা এতিয়া আজিৰ দিনত এনেকুৱা নাৰ্ছিং হোম বা এনেকুৱা বা হস্পিটেল ব্যক্তিগত খণ্ড হস্পিটেলৰ পৰা যি সময়ত বিভিন্ন অভিযোগ আছে সেই সময়ত এনেকুৱা কথা আশা কৰা নাযায় যে আমি জেনেৰেলি আমি হেল্থ কেম্পবিলাক কৰোঁ বিভিন্ন ঠাইত গৈ হেল্থ কেম্প কৰোঁ হয়তো এদিনৰ কাৰণে হেল্থ কেম্প কৰোঁ তাত গৈ মেডিচিন দৰৱ দিওঁ বা হেৰি কৰোঁ কিন্তু তাত সেইখিনি সুবিধা নাথাকে গতিকে যদি আমি হস্পিটেলতে সেই মেডিকেল হেল্থ কেম্পটো কৰাই দিব পাৰোঁ নিশ্চয় আমি বহুতখিনি মানুহ উপকৃত হ'ব বা উপকৃত হৈ যাব এইটো প্ৰসংগনীয় পদক্ষেপ আমি আশা কৰিছোঁ যে ডক্টৰ বৰুৱা নেমকেয়াৰ হস্পিটেলৰ পৰা আমি এনেকুৱা ধৰণৰ পদক্ষেপে অসমত এক নতুন দৃষ্টান্তৰ সূচনা কৰিব আমি এই বিষয়ে আৰু অধিক কথা পাতিম ডক্টৰ বৰুৱাৰ এইখন নেমকেয়াৰ হস্পিটেলত আৰু দুগৰাকী এনেকুৱা ব্যক্তি আছে যিসকল বিশেষভাৱে সক্ষম তেওঁলোকেও কিদৰে কাম কৰিছে সেয়া দেখুৱাম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতি পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ আজি আমি দৰবাৰত কথা পাতি আছোঁ এগৰাকী জীৱন যুঁজত জয়ী হোৱা ছোৱালী জীৱনত প্ৰত্যাহ্বান দিনা ছোৱালী এজনী সাহসী ছোৱালী অদম্য সংগ্ৰামী ছোৱালী সেই ছোৱালীজনী হৈছে প্ৰিন্সি গগৈ যিজনী ছোৱালী দুখন হাত নোহোৱাকৈও সকলো কাম সাধাৰণ মানুহৰ দৰে কৰে তাই ছবি আঁকে তাই লেখা মেলা কৰে তাই গান গায় সকলো কামেই কৰে সেই ছোৱালীজনীৰ সৈতে আমি কথা পাতি আছোঁ আহক প্ৰিন্সিৰ ওচৰলৈ আকৌ এবাৰ যাওঁ আমি ইয়াত প্ৰিন্সিয়ে কি ধৰণৰ কাম কৰে সেয়া চাওঁ আহকচোন তাই নেমকেয়াৰ হস্পিটেলৰ তাই ৰিচিপশ্যনৰ কাম কৰে তাৰ আহকচোন চাওঁ কি কাম কৰে প্ৰিন্সি তুমি এটা কাম কৰিছোঁ এইখন গাড়ী আমাৰ সেই বেয়াকৈ পাৰ্কিং কৰি থৈছে এইখনত এনাউন্সমেণ্ট কৰি পেলাই তাৰ পৰা যেন যিটো জেগা আছে তাৰ পৰা অকণমান আঁতৰাই দিয়ে ঠিক আছে নমস্কাৰ এটি বিশেষ ঘোষণা AS01 DW4355 নম্বৰ গাড়ীখনৰ গ্ৰাহকজনক অতি সোনকালে আমাৰ চিকিউৰিটি ইনচাৰ্জক লগ কৰিবলৈ জনোৱা হ'ল মই ইয়াতে নেমকেয়াৰ হস্পিটেলৰ মেনেজাৰ মাৰ্কেটিং বিশ্বজিৎ শৰ্মা আছে বিশ্বজিৎ শৰ্মা আমাৰ প্ৰাক্তন ক্ৰিকেটাৰ বিশ্বজিৎৰ পৰা জানিব বিচাৰিছোঁ প্ৰিন্সি কেনেকৈ ধৰণৰ কাম কৰে কি কৰে একচুৱেলি প্ৰিন্সিৰ কথা ক'বলৈতো মানে বিশেষকৈ বেলেগকৈ ক'ব লগা দৰকাৰেই নাই আমাৰ নৰ্মেল ষ্টাফ যেনেকৈ ফাংচনিং কৰে তেওঁ তেনেকেই ফাংচনিং কৰি আছে আৰু তেওঁক মানে বেলেগকৈ আমি যে এটা বেলেগকৈ ছেটআপ এটা কৰি দিব লাগে সেনেকুৱা কোনো কথাই নাহে তেওঁ যিখিনি কাম কৰে গোটেই ভৰি দি গোটেইখিনি কাম কৰে আৰু আজিলৈকে আমি মে আই হেল্প ইউ মানে তেওঁক দায়িত্ব দিয়া হৈছে কিন্তু আজিলৈকে কোনো পেচেণ্টে বা এটেণ্ডেণ্টে কমপ্লেইন দি আমি কেতিয়াও দেখাই নাই আৰু সদায় মানে আমি দেখিছোঁ যে তাইক এপ্ৰিচিয়েটে কৰি থৈ গৈছে দ্য ৱে চি ডাজ মানে তাই যেনেকৈ কৰে আৰু চবতকৈ ডাঙৰ প্লাছ পইণ্টটি মানে তেওঁৰ যিটো পিয়াৰ লেভেলটো বা পিয়াৰ যিটো এপ্ৰ'চ সেইটো মানে খুব ভাল সেইকাৰণে মানুহে মানে কিবা এটা সুধিলে তেওঁ কেতিয়াও মানে সদায় পজিটিভ ৰেছপঞ্চ হয় নিগেটিভ কেতিয়াও আজিলৈকে আমি পোৱা নাই সদায় হাঁহি থাকে মই যেনেকৈ মানুহখিনি উত্তৰ বিচাৰে সেইটো উত্তৰে মই দিব চেষ্টা কৰোঁ কি পাৰোঁ নোৱাৰোঁ গম নাপাওঁ চেষ্টা কৰোঁ দিবলৈ খালি তোমাৰ এই চাকৰিটোৱে তোমাৰ জীৱন অলপ হ'লেও সলনি কৰি দিলে নেকি নেমকেয়াৰ হস্পিটেলত হয় জীৱন বহুতখিনি সলনি কৰিলে যেতিয়া যিমানখিনি আছিলে মোৰ ঘৰত যেনেকুৱা আছিলোঁ পৰ্যায় সেইটো এতিয়া পৰ্যায়টো কমিলে বহুতখিনিয়ে মানে এসময়ত এতিয়া ঘৰত তুমি কৈছা দুবেলা দুমুঠি খাবলৈ দিগদাৰ অসুবিধা তোমাৰ দেউতাই হাজিৰা কৰে গতিকে ঘৰত উপাৰ্জনক্ষম তেনেকৈ নাই গতিকে তোমাৰ এই উপাৰ্জনে এতিয়া ঘৰ চলিছে হয় প্ৰচণ্ড জেদি মই কৈছোঁ যে প্ৰচণ্ড জেদি দৃঢ় মনা আৰু একেবাৰে কি জীৱনত কিবা এটা কৰিব পৰাৰ সংকল্প যে মই কৰি পেলাই দেখুৱাম এই সংকল্পৰ কাৰণে এই জেদি ছোৱালীজনী আজি এইখিনি পৰ্যায় পাইছেগৈ আৰু তাই এনেকৈয়ে তাই এতিয়া ডিগ্ৰী পৰীক্ষা দিবলৈ ওলাইছে ডিগ্ৰী পৰীক্ষা দিব আৰু মই জানাত প্ৰিন্সিয়ে এখন কিতাপো লিখিছে প্ৰিন্সিৰ ওপৰত মোৰ লেখক আছিল পম্পী হাজং বাইদেউকো ধন্যবাদ মই এখন গম পোৱা নাছিলোঁ এখন গুৱাহাটীত আহি মোৰ এখন নিজৰ জীৱনৰ কিতাপ ওলাব তেওঁক বেছি দিনৰ চিনাকি নহয় মই যোৱা বছৰ জুলাইত
চিনাকি হৈছিলোঁ। তাৰপাছত লাহে লাহে তেওঁ মোৰ লগত কথা পাতিলে, তোমাক মই এখন কিতাপ উলিয়াব বিচাৰোঁ, তোমাৰ জীৱনৰ ওপৰত কিতাপ। মায়ে কৈছে এতিয়া কেনেকৈ হ'ব, কি কথা, মায়ে গম পোৱা নাই। সদায় তাই মাৰ পৰা ডাটা সংগ্ৰহ কৰে, মোৰ পৰা লিখে, কিবা কিবি লিখি তাৰপিছত যেতিয়া জানুৱাৰী 1 তাৰিখ 2019 চানমাৰী ফিল্ডত মোৰ এই কিতাপখন উন্মোচন হৈছে বুক ফেয়াৰত। প্ৰিন্সী গগৈ সংগ্ৰামী যুৱতী বুলি এখন কিতাপ ওলোৱা হৈছে। আৰু কিবা লিখাৰ কথা ভাবিছা নেকি? এতিয়ালৈকে মই ভবা নাই, এতিয়ালৈকে লিখাৰ কথা এতিয়ালৈকে ভবা নাই। এতিয়া এইখন যে SB দেওৰা কলেজত পঢ়িছা, তাতো তুমি তোমাৰ বহাৰ কাৰণে বেলেগ কিবা সুবিধা কৰিছে নেকি? এতিয়া সেইটো তেওঁলোকৰ সুবিধা অকল আচলতে মই সপ্তাহত এদিন কলেজলৈ যাওঁতো, প্ৰায় কিছুমান লগৰবিলাকে লিখে, তেওঁলোকৰ নোট চুটখিনি লৈ আহি মই নিজেই লিখোঁ, তেনেকৈ আৰু। খেলা ধূলা কৰি আছা নাই? এতিয়ালৈকে যোৱা বছৰ পাইছিলোঁ খেলিবলৈ, মোৰ এটা অসুখ হোৱাৰ কাৰণে যাব নাপালোঁ। ক'ত পাইছিলা কি? এইটো অসমৰ বাহিৰত ৰাজস্থান ফালে আছিলে। মোৰ 2016-17 মোৰ অলিম্পিক খেল আছিলে, পেৰা অলিম্পিক। এই অলিম্পিকলৈ যাবলৈ ভৱিষ্যতে যোৱাৰ সপোন আছে নিশ্চয়? প্ৰথম এবাৰ গৈছোঁ, আকৌ এবাৰ যোৱাৰ আশা আছে, কি হয় এবাৰ। বিশ্বজিৎ কি হস্পিটেলৰ ফালৰ পৰা তেওঁক পূৰা এইবিলাক ক্ষেত্ৰত তাৰমানে যেতিয়াই বিশেষকৈ আমাৰ MD ছাৰে, হিতেশ বৰুৱা ছাৰে, যেতিয়াই মানে তাই বিশেষকৈ তাইৰ যিটো ইণ্টাৰেষ্ট, মানে যিফালে ইণ্টাৰেষ্ট আছে, তাই কেতিয়াবা তাত যাম বুলি ক'লে কেতিয়াও বাধা নিদিয়ে, আৰু সেইখিনি মানে তাই ডিউটি মিলাইও দিয়ে। তেনেকৈ আমাৰ অপাৰেশ্যনছৰ যিখিনি আমাৰ মানে এমপ্লয়িজ আছে বা মানে যিখিনি HOD আছে, তেওঁলোকেও তাইক যথেষ্ট হেল্প কৰে এইবোৰ ক্ষেত্ৰত। কাৰণ তাইৰ যিখিনি প্ৰতিভা আছে, সেই প্ৰতিভাখিনি বিকাশ পাবৰ কাৰণে আমাৰো এটা চেষ্টা থাকিব লাগে। কাৰণ তাই যিখিনি মানে কৰি ইমান দূৰলৈ আহিছে, আৰু ভৱিষ্যতলৈ যে তাই বহুত আগবাঢ়ি যায়, সেয়া আমাৰ শুভকামনা। আমি ডক্টৰ হিতেশ বৰুৱা তেখেতৰ সৈতে কথা পাতিম, ইয়াৰ MD। মই এখন প্ৰিন্সিৰ আৰু অলপ কথা পাতিব খুজিছোঁ। প্ৰিন্সিৰ আৰু কি সপোন আছে ভৱিষ্যতে, কি হোৱাৰ সপোন, আৰু কি সপোন দেখিছে প্ৰিন্সি? আৰু এতিয়ালৈকে বেলেগ সপোন দেখা নাই। যিখিনি আছিলে মোৰ কি কয় খেলৰ সপোনটো আছে, সেইটো মই আশা আছে, যাম মই। আমাৰ যোনখিনি অসমৰ মানুহ আছে, আমাৰ নিচিনা ল'ৰাখিনি, তেওঁলোকে যাই মোক খবৰ দিয়ে এবাৰ নিশ্চিতভাৱে। তেওঁলোকে মোক ফোনত যোগাযোগ হৈ থাকে, তেওঁলোকে এবাৰ খবৰ দি মই যাম নিশ্চিতভাৱে। খেলিবলৈ যাবা? আৰু পঢ়া শুনা কৰি ডিগ্ৰী পঢ়িবা, তাৰপিছত আকৌ মাষ্টাৰ ডিগ্ৰী কৰিবা নেকি? সপোন আছে, কি হয় এতিয়ালৈকে ক'ব পৰা নাই। সপোন আছে কিন্তু, সপোন আছে, আৰু ভাল চাকৰি কৰা, আৰু বেলেগ আছে, আৰু উন্নতি কৰা সপোন হয় আছে। ঠিক আছে। আমি প্ৰিন্সিত যিটো সপোন দেখিছে, সেই সপোনবিলাক বাস্তৱায়িত হওক। এই ছোৱালীজনীক সঁচাকৈ আমাৰ আদৰ্শ। মই ভাবোঁ যে আমাৰ যুৱ প্ৰজন্মৰ কাৰণে হওক বা অন্য লোকৰ কাৰণে হওক, তাই আদৰ্শ। আৰু তাই নিঃসন্দেহে জীৱন যুঁজত যিদৰে আগবাঢ়ি যাম বুলি দৃঢ় সংকল্প লৈছে, তাৰ বিকল্প নাই, তাই আগবাঢ়ি যাবই। আমি নিশ্চিত তাই কথা বতৰা, তাই কাম কৰি প্ৰতিপন্ন কৰিছে যে এই ছোৱালীজনী জীৱন সংগ্ৰামত, জীৱন যুঁজত জয়ী হ'ব, আৰু তাই যিবিলাক সপোন দেখিছে সেই সপোনবিলাক বাস্তৱায়িত হওক, এই কামনা কৰিলে আমি এতিয়া ডক্টৰ হিতেশ বৰুৱা এইখন হস্পিটেলৰ স্বত্বাধিকাৰী, তেখেতৰ সৈতে কথা পাতিম। আমি প্ৰিন্সিৰ কথা কৈ আছিলোঁ। প্ৰিন্সিৰ কথা কোৱাতে কৈছিলোঁ, আমি ডক্টৰ বৰুৱাৰ কথা ওলাইছিল, ডক্টৰ হিতেশ বৰুৱা বৰ্তমান মোৰ লগত আছে। মই স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ, প্ৰাগনিত ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ। আপুনি কি ক'ব? প্ৰিন্সি আপোনাৰ এমপ্লয়ী, কিবা আপুনি ইমান দিনে তাই কাম কৰিছে, কিবা কমপ্লেইন কিবা? নাই, তাই সঁচাকৈ সুন্দৰ, আৰু তাইৰ মোৰ হাঁহিটো দেখিলে মোৰ সঁচাকৈ মোৰ ভাল লাগে। আৰু সেইকাৰণে তাইক মে আই হেল্প ইউত ৰাখিছোঁ, যিটোত নেকি ক'ব খোজে যে তেওঁক কিবা সহায় লাগে বুলি। মই তাৰ কথাটো ওলোটাই দিছোঁ যে কি নহয়, তেওঁহে কাৰোবাক সহায় কৰিব পাৰে। বহুতে ভাবে যে কি তাইক মই সহায় কৰোঁ, কিন্তু সেইটো নহয়। মই ক'ব খুজিছোঁ যে তাই প্ৰিন্সিয়ে আনক সহায় কৰিব, সেই মে আই হেল্প ইউ, সেই ডেস্কত দিছোঁ। আৰু সঁচাকৈ যেতিয়া পেচেণ্ট এজন আহে, খুব পেচেণ্ট বা এটেণ্ডেণ্টজন আহি হঠাৎ ডক্টৰজনক বিচাৰিছে বা চিকিৎসাৰ কাৰণে আহিছে, সেই ক্ষেত্ৰত প্ৰিন্সিয়ে লগে লগে দৌৰ মাৰি নিজেই কেনেকৈ সহায় কৰিব পাৰে, যেতিয়া সেইখিনি আগভাগ লৈ যায়, তেতিয়া মানুহজনৰ সকলোৱে সঁচাকৈ তেতিয়া তেওঁ কোমল হৈ পৰে। আৰু কেনেকৈ তেওঁক হেল্পিং এটা এটিটিউড লৈ তাই আগবাঢ়ি যায়, আৰু সেইখিনি মানুহজনেও তেওঁক সহযোগ কৰে, আৰু দুয়োজনৰ সংমিশ্ৰণত এটা ভাল চিকিৎসা পাবৰ কাৰণে সক্ষম হৈ যায়। মই এইখিনিতে এটা কথা নকৈ নোৱাৰিম, এই যে এওঁলোকৰ লগত, এওঁলোকৰ ক্ষেত্ৰত যিখিনি কৰিব লাগে আমি কৰিবৰ কাৰণে আমাৰ নেম কেয়াৰ হস্পিটেলে যিখিনি কৰিব পাৰোঁ আমি চেষ্টা কৰিছোঁ।
তাৰ উপৰি মই এবাৰ চিন্তা কৰিলোঁ যিহেতু আমি বহুত কষ্ট কৰি আজি 0ৰ পৰা আৰম্ভ কৰি আজি আমি এখন ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আৰম্ভ কৰিছোঁ আৰু প্ৰায় 2000টা পৰিয়ালক ভৰণ পোষণ দিবলৈ সক্ষম হৈছোঁ। গতিকে এইটো আমাৰ কাৰণে বৰ সুখৰ খবৰ। আৰু এই ক্ষেত্ৰত মই চিন্তা কৰিলোঁ যে কি যিহেতু এতিয়া আমাৰ নেমকেয়াৰ হস্পিটেলখন এখন ছুপাৰ স্পেচিয়েলিটি টাৰ্চিয়াৰী হস্পিটেল, ৰেফাৰ্ড হস্পিটেল, বিভিন্ন ঠাইৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা পেচেণ্ট ইয়ালৈকে আহে, তেতিয়া আমি চিন্তা কৰিলোঁ যে কি যিখিনি মানুহে এফৰ্ড কৰিব পাৰে, এফৰ্ডেবল, সেইখিনি মানুহে ইয়াত ট্ৰিটমেণ্ট কৰিব পাৰিব, কিন্তু দুখীয়া মানুহখিনি ক'লৈ যাব? গতিকে এটা চিন্তা চৰ্চা কৰিলোঁ। আমি বৰ্ড অফ ডাইৰেক্টৰ্ছত আমি বহিলোঁ, আমি চিন্তা কৰিলোঁ, প্ৰত্যেকজন ডাইৰেক্টৰে একমুখী চিন্তা কৰিলে যে আমি সপ্তাহত এদিন আমি ফ্ৰী ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁনে? সেইটো অলৰেডি আৰম্ভ কৰিছে মানে ফ্ৰী ট্ৰিটমেণ্ট দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ কাৰণে। যিয়ে ছুপাৰ স্পেচিয়েলিটি চিকিৎসাখিনি ল'ব নোৱাৰে, কোনোবা এজনে হাৰ্টৰ পেচেণ্ট এটাক দেখুৱাব নোৱাৰে, কোনোবা এজনে অৰ্থপেডিক্সৰ ডক্টৰ এজনক দেখুৱাব নোৱাৰে, কোনোবা এজনে আমাৰ ৰেডিঅ'লজিৰ আল্ট্ৰাচাউণ্ডো তেওঁ ফ্ৰী কৰি দিয়ে সিদিনাখনত। ৰেডিঅ'লজিষ্টে কৈছে ময়ো আল্ট্ৰাচাউণ্ড ফ্ৰী কৰি দিম। দেওবাৰে হয়, প্ৰত্যেক দেওবাৰে। এইটো BPL-ৰ হেৰিত যিবোৰ মানুহ যি মানুহে সক্ষম নহয় চিকিৎসাৰ কাৰণে, তেওঁৰ নিজেই নিজৰ পইচা খৰচ কৰিব নোৱাৰে, সেই মানুহজনৰ কাৰণে আমি ৱেলকাম জনাওঁ যে আপুনি অন্ততঃ নিজক জীৱনটো বচাবৰ কাৰণে এদিন সপ্তাহত এদিন আহক, আমি যিমান পাৰোঁ আপোনাক সহায় কৰিবলৈ ট্ৰাই কৰিম। সুন্দৰ কথা। ডক্টৰ বৰুৱাই ইতিমধ্যে প্ৰিন্সিৰ কথা ক'লে। প্ৰিন্সিক লৈ তেওঁৰ কোনো আপত্তি নাই, তেওঁ প্ৰিন্সিক লৈ তেওঁ সুখী, আৰু প্ৰিন্সিয়েও খুব ভালকৈ ইয়াত কাম কৰি গৈছে বুলি কৈছে। আৰু তাৰ লগতে তেখেতে যিটো কথা কৈছে হস্পিটেলত দৰিদ্ৰ শ্ৰেণীৰ কাৰণে যিটো কল্যাণকামী আঁচনি তেখেতে লৈছে, নিখনে প্ৰশংসনীয়, বিনামূলীয়া চিকিৎসা সেৱা। এতিয়া আজিৰ দিনত এনেকুৱা নাৰ্ছিং হোম বা এনেকুৱা বা হস্পিটেল, ব্যক্তিগত খণ্ডৰ হস্পিটেলৰ পৰা যি সময়ত বিভিন্ন অভিযোগ আছে, সেই সময়ত এনেকুৱা কথা আশা কৰা নাযায়। যে আমি জেনেৰেলি আমি হেল্থ কেম্পবিলাক কৰোঁ, বিভিন্ন ঠাইত গৈ হেল্থ কেম্প কৰোঁ, হয়তো এদিনৰ কাৰণে হেল্থ কেম্প কৰোঁ, তাত গৈ মেডিচিন দৰৱ দিওঁ বা হেৰি কৰোঁ, কিন্তু তাত সেইখিনি সুবিধা নাথাকে। গতিকে যদি আমি হস্পিটেলতে সেই মেডিকেল হেল্থ কেম্পটো কৰাই দিব পাৰোঁ, নিশ্চয় আমি বহুতখিনি মানুহ উপকৃত হ'ব বা উপকৃত হৈ যাব। এইটো প্ৰসংগনীয় পদক্ষেপ। আমি আশা কৰিছোঁ যে ডক্টৰ বৰুৱা নেমকেয়াৰ হস্পিটেলৰ পৰা আমি এনেকুৱা ধৰণৰ পদক্ষেপে অসমত এক নতুন দৃষ্টান্তৰ সূচনা কৰিব। আমি এই বিষয়ে আৰু অধিক কথা পাতিম। ডক্টৰ বৰুৱাৰ এইখন নেমকেয়াৰ হস্পিটেলত আৰু দুগৰাকী এনেকুৱা ব্যক্তি আছে যিসকল বিশেষভাৱে সক্ষম, তেওঁলোকেও কিদৰে কাম কৰিছে সেয়া দেখুৱাম। কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ। আজি আমি আমাৰ এই দৰবাৰ আমি অনুষ্ঠিত কৰিছোঁ নেমকেয়াৰ হস্পিটেলত। আৰু নেমকেয়াৰ হস্পিটেলত অনুষ্ঠিত কৰাৰ কাৰণে ইতিমধ্যে আপোনালোকে গম পাইছে, প্ৰিন্সিক আপোনালোকে দেখিলে। প্ৰিন্সিৰ সৈতে আমি ইতিমধ্যে প্ৰিন্সি গগৈ তেওঁৰ সৈতে কথা পাতিলোঁ। আমি আন এজন ইয়াৰ কৰ্মচাৰী আছে এইখন নেমকেয়াৰ হস্পিটেলত, তেওঁৰ ওচৰলৈ আহিছোঁ। তেখেত হৈছে সন্দীপ চৌধুৰী। সন্দীপ চৌধুৰী আমাৰ মাজত আছে। তেখেতৰ এটা বিশেষ সুবিধা আছে, তেখেতে শৈশৱত এটা ৰোগত এটা 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 ৰং ট্ৰিটমেণ্ট হোৱা বুলি কৈছে চিকিৎসাৰ কাৰণে। কেনেকৈ হ'ল, কি হ'ল, তাৰপৰা কেনেকৈ তেওঁ ইয়ালৈ আহিলে, এই বিষয়ে কথা পাতিম। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনাৰ জন্মগত পঢ়া শুনা ক'ত কৰিছিলে আপুনি? মই ইয়াতে কৰিছোঁ গুৱাহাটীৰ পৰাই। মই মোৰ ফাদাৰ চব গুৱাহাটীৰে, তে মই ইয়াৰ পৰা বেংগলী স্কুলৰ পৰা পঢ়া লিখা কৰিছোঁ। পল্টন বজাৰ বেংগলী স্কুল চিনি পায় আপোনালোকে। তাৰপিছত কলেজ কৰিলোঁ মই RG বৰুৱা কলেজ। তাৰপিছত গৈ পেলাই মোৰ হায়াৰ ছেকেণ্ডেৰী দিব সময় তেনেকুৱা হৈ গ'ল মোৰ। তাৰমানে কেনেকৈ হ'ল? মই তাৰমানে বস্তুটো মোৰ একচুৱেলি হিপ জইণ্টত পেইন ষ্টাৰ্ট হৈছিল। খেলা ধূলা মই কৰিছিলোঁ, মই টাইকাণ্ডো হেৰি কৰিছিলোঁ, ভৰ্তি হৈছিলোঁ। মই নিজে মা দেউতাকে কৰিব মানে হেৰি কৰা নাই, মই নিজে যি পাৰোঁ হেৰি কৰিছিলোঁ। তো আমাৰ মোৰ ছিনিয়ৰে এই মালিগাঁৱৰ নামটো পাহৰিলোঁ ৰ'ব, যি হওক, এখেতৰ লগত গ'লোঁ, এখেতৰ তাত শিকি পেলাই এনেকৈ কৰি 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 অলপ খেলোঁ, হেৰি কৰোঁ। তাৰপিছত চাওঁ কি কৰ পাৱাৰ নাপাওঁ, সেই নাই। তাৰপিছত মই কি হ'ল পেইন ষ্টাৰ্ট হ'ল। দেউতাই ক'লোঁ, দেউতাই ক'লে দেখাওঁ ডক্টৰ। তেতিয়া ইমান ডক্টৰ নাছিল, ডক্টৰ দেখালোঁ, ডক্টৰে দিলে নাৰ্ভৰ ইনজেকশ্যন দিলোঁ, ঠিক পালোঁ 6 মাহমান। তাৰপিছত ফুটুককৈ কি হ'ল আপোনাৰ, দেখ খোজকাঢ়িব নোৱাৰোঁ একদম। ৰং ট্ৰিটমেণ্ট হ'ল এখেতে, মইতো গম পোৱা নাছিলোঁ। তাৰপিছত ভেলুৰ দেউতাই চিৰিয়াছ, দেউতাক লৈ মই ভেলুৰ গ'লোঁ। দেউতাৰ পৰা ভেলুৰ গৈ অহাৰ পিছৰ পৰা মই তাৰমানে ভেলুৰত দেখালোঁ। ভেলুৰত দেখাতে ভেলুৰৰ এটা মেডিচিন দিলে,
তেওঁলোকৰ এইটোৰ হেৰি আছে ছাইড এফেক্ট আছে আপোনাৰ চুলি এটা নাথাকে মায়ে ক'লে চুলি নাথাকিলে না কথা নাই ভাল মানুহটো ভাল থাকিলে হ'ব না তাৰপিছত আপোনাৰ এই আৰু এইটো খালেও ৰিয়েকশ্যন হৈ গ'ল এইটো ডাঙৰ ডাঙৰ হেৰি হৈ গ'ল পূৰা গোটেই গাত তাৰপিছত আপোনাৰ এইটোও বন্ধ কৰিলোঁ মই তাত ডক্টৰ ক'লে এতিয়া নালাগে দিয়ক বন্ধ কৰি দিয়ক এইটো তাৰপিছত আহিলোঁ অহাৰ পিছত আৰু খোজকাঢ়িব নোৱাৰোঁ 3 years বেড ৰিডেন আছিলোঁ তাৰপিছতে আমাৰ যোনে নেইভাৰ মানুহকেইটা এড্ৰেছ ওলাই বেংগালোৰৰ পৰা এজন ডক্টৰ আছে ডক্টৰ ডি চন্দ্ৰ ৰাটাও এখেতৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিলোঁ ইতিমধ্যে দেউতা ঢুকালে তাৰমানে মোৰ এইবিলাক চাই পেলাই দেউতা মানে শ্বক পাই পেলাই হাৰ্ট এটেকত ঢুকালে তে মই তেতিয়া আৰু উঠিব নোৱাৰোঁ এনেকুৱা কিবাকৈ বহিব পাৰোঁ এনেকুৱা দেউতা মানে এনেকৈ ইয়াতে মূৰটো ৰাখি ঢুকাইছে আৰু মই গম নাপাওঁ দেউতা ঢুকাইছে দেউতাক মানে হেৰি কৰিছে মানুহবিলাকে কৰি আছে গোটেই মই গমেই নাপাওঁ তাৰপিছত আমাৰ ওচৰে পাজৰে মানুহ নেইভাৰবিলাক বহুত ভাল আছিল এতিয়াও খুব ভাল চিনি পায় মোক চব যাওঁ তাতে মই তাৰপিছত এইবিলাক হওঁতে এতিয়াতো মই তাৰপিছত মোৰ এই আপুনি চিনি পাব চাগে এজন আমাৰ খুৰা এজন আছিল এখেতে মানে চাকৰিটো হেৰি কৰি দিলে মোক MMC চাকৰি এটা পষ্ট ওলাইছে তুমি এপ্লাই কৰা তাৰপিছত এখেতে এইকেইটা জানিব মন যায় আপুনি কৈছে যে আপুনি নৰ্মেল আছিল সম্পূৰ্ণ নৰ্মেল মানে হৈছে আপুনি সকলো খেলা ধূলা কৰিছিলে কাৰাটে টাইকোৱাণ্ডো এইবিলাক আপুনি খেলা খেলিছিলে মাৰ্চিয়েল আৰ্টছ খেলিছিলে কিন্তু তাৰপিছত আপুনি যেতিয়া হঠাৎ এনেকুৱা এটা জীৱন ল'ব লগা হ'ল সেই কথাটো আপোনাক বহুত অশান্তি দিছিলে মানসিকভাৱে আপুনি ভাঙি পেলাইছিল এইটো হয় মই মোৰ লগৰ ল'ৰাবিলাক চাওঁ সিহঁতে দৌৰি ফুৰে মই দৌৰি ফুৰিব নোৱাৰোঁ এতিয়াও মই বেয়া লাগে উপায় নাই লাইফটোৱে এনেকৈ এতিয়া কটাব লাগিব মোৰ এনেকুৱা তেওঁ সৰুৰ পৰা মোক আৰু কি কৰিম আৰু কিবা এটা কৰি বাচিব লাগিবতো এতিয়া মই এতিয়া খোজকাঢ়াত কষ্ট হয় মানে এই বেণ্ড হৈ গৈছোঁ মই মোৰ এই পিঠি হাড়ডাল বেণ্ড হৈ গৈছে আমাৰ ডক্টৰক দেখাইছিলোঁ ডক্টৰে কৈছে অপাৰেশ্যন মই তাৰমানে অলপ ভয় কৰোঁ মানে ইমান ডাঙৰ অপাৰেশ্যনটো এতিয়া মই কাম কৰি খাই আছোঁ সংসাৰ চলি আছে যদি মই বহি যাওঁ তেতিয়া মোক কোনে খুৱাব এখন হস্পিটেলত কাম কৰে কিন্তু আপুনি আপোনাৰ নিজৰ যিটো অসুবিধা নিজৰ যিটো আপুনি জীৱনত আগবাঢ়ি যোৱা খোজকাঢ়ি যোৱাত বা অন্য ক্ষেত্ৰত আপোনাৰ অসুবিধা হৈছে এইটো আঁতৰাবলৈ আপুনি চিন্তা কৰা নাই আঁতৰিবলৈ চিন্তা কৰিছোঁ মই সেইটো তাৰমানে কি কিউৰেবল নহয় এইটো যদিও মই অপাৰেশ্যন কৰোঁ ডক্টৰক মই সুধিছোঁ মই এপেল' ভেলুৰক সুধিছোঁ ইয়াতে PK বৰুৱা ছাৰো মোক কৈছে মই বলকেটা চেঞ্জ কৰি দিম চিধা হৈ যাবা তুমি মোক কৈছে কিন্তু মই এতিয়া বলকেটা চেঞ্জ কৰি দিলে মই কেইদিন লাগিব ছাৰক সুধিলোঁ ছাৰে চাৰ্টেন টাইম দিব নোৱাৰে কৈছে 6 মাহ লাগিব 1.5 বছৰ লাগিব এনেকুৱা টাইপৰ কথা আৰু মানে তাৰমানে কি হয় তাৰপিছত যদি মই খোজকাঢ়িব নাপাৰোঁ ভালকৈ তাৰপিছত যদি মোৰ বেলেগ প্ৰব্লেম ক্ৰিয়েট হয় তেতিয়া মই কোনে হেৰি কৰিব আপোনাক মই চেলুট জনালোঁ আপুনি এনেকুৱা এটা অসুবিধা লৈও যে আপুনি জীৱন সময়ত আগবাঢ়ি গৈছে আৰু তেখেতে সন্দীপ চৌধুৰী খুব ভাল গান গায় আমি গান শুনিম খুব ভাল গান গায় বুলি তেওঁৰ খুব গায়ক বুলি নাম আছে আমাৰ প্ৰণতি দেৱী গোস্বামী আছে নহয় আপোনাৰ চকু কি মোৰ জন্মত নহয় ছাৰ তাৰমানে মই মাহঁতে কোৱা মতে মই যথেষ্ট শকত আছিলোঁ আৰু চেতনা দাস বাইদেউহঁতৰ ঘৰত আমি তেজপুৰত মোৰ দেউতা তেজপুৰত চাকৰি কৰা আৰু মই চেতনা বাইদেউহঁতৰ ঘৰতে আছিলোঁ ভাড়া আছিলোঁ তেতিয়া আমাৰ ছাইডৰ ফেমিলিটো কিবা পাঞ্জাবী ফেমিলি এটা আছিলে তেওঁলোকৰ ল'ৰাজন আৰু মই একে সময়ত বয়সৰ আছিলোঁ তেতিয়া মোৰ বয়স 2.5 বছৰ আছিলে আবেলি সময়ত 3টামান বজাত বোলে ল'ৰাজনে মানে মোক ঠেলা মাৰি দিলে ঠেলি দিওঁতে মই ষ্টেপত পৰি গ'লোঁ ষ্টেপত পৰি যোৱাৰ পিছত ষ্টেপৰ কৰ্ণাৰটো মোৰ চকুত লাগিলে সি ঠেলি দিলে আৰু মই বেলেঞ্চ ৰাখিব নোৱাৰিলোঁ মই খুব শকত তেতিয়া সেই বেলেঞ্চ ৰাখিব নোৱাৰি চকুটো মানে লাগি পেলাই বেয়া হৈছে আৰু মাহঁতে কোৱা মতে মই শুনিছোঁ তাৰপিছত লগে লগে গম পোৱা নাই বহুদিন পিছত এনেকৈ তাৰপিছত তেওঁলোকৰ ফেমিলিটোৱে মাক কৈছে মানে যে ধুনুটো চকু খাৰাপ হোৱা মায়ে কয় কি ধুনুৰ চকুটো কেতিয়াও খাৰাপ হ'ব নোৱাৰে কিয় হ'ব তেতিয়াও ইমান ডক্টৰ নাই দেউতাই অ'ত তেনেকৈ দেখালে কিন্তু বহুতে ভাল হ'ব বুলি কয় বহুতে ভাল নহ'ব বুলি কয় তাৰপিছত তেতিয়াতো বাহিৰৰ চাহিৰত নিয়াৰো সুবিধা নাই আৰু দেউতা মোৰ খুবেই সৰু চাকৰি কৰিছিলে ৰেজিষ্টাৰ কোঅপাৰেটিভত কাম কৰিছিলে তেনেকৈ দেউতাই যথেষ্টখিনি কৰিছে বুলিয়েই মই ভাবোঁ সৰু চাকৰি কৰি আৰু মই জনাত কৰিছে মোক বহুত ঠাইত ডক্টৰ আহিলেও লৈ যায় যিখিনি পাৰিছে মোক কৰিছে তাৰপিছত চকুৰ বেয়া হ'ল তেতিয়া আপুনি কিমানমান ক্লাছত মানে স্কুল গৈছিল নে 2.5 বছৰ মোৰ বয়স 2.5 বছৰ হয় তাৰপিছত মই কিন্তু ইমান যে বেয়া হৈ যাব আজি যে মই একদম ৰিমুভ কৰিব লগা হ'ব সেইটো মই এতিয়া ভবা নাছিলোঁ এতিয়া মই ৰিমুভ কৰিলোঁ যথেষ্ট হয় নকৰোঁ মই
কিমান যে কাহিনী আপোনাৰ শুনিলে খুব আক্ষেপ হয়, দুখ হয় জীৱনৰ প্ৰতি। আমি যিসকলে কিবা নোপোৱাৰ বেদনাত হাহাকাৰ কৰোঁ, এইসকলৰ ওচৰত আহিলে আমি বহুত নিজকে তুচ্ছ যেন লাগে। তেওঁলোকৰ নোপোৱাৰ বেদনা আৰু হাহাকাৰ, তেওঁলোকৰ যিটো হাহাকাৰ সেইটো যোনে সেনেকুৱা পৰ্যায়ৰ মাজেদি গৈছে তেওঁহে আচলতে প্ৰকৃত অৰ্থত তেওঁলোকৰ কি দুখ সুখ সেইবিলাক উপলব্ধি কৰিব পাৰে। আমি আচলতে বাকী সাধাৰণ জীৱন আমি যিসকলে কটাইছোঁ তেওঁলোকে এই কথা উপলব্ধি কৰিব নোৱাৰে তেওঁলোকৰ বেদনা, কিন্তু তেওঁলোকৰ তাৰ মাজত তেওঁলোকে হাঁহি থাকে, তেওঁলোকৰ জীৱনত আগুৱাই যোৱাৰ সদায় অনুপ্ৰেৰণা পাই আছে। মই সন্দীপ, আমি কৈছোঁ যে সন্দীপ তেখেতে খুব ভাল গান গায়, আমি এটা গান শুনিব বিচাৰোঁ সন্দীপ চৌধুৰীৰ পৰা। জুবিন দাৰ এটা গান দুটা কলি শুনাই দিছোঁ। মইতো ইমান হেৰি নহয় দিয়ক, মই বাথৰুম ছিংগাৰে ক'ব পাৰি। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোন, তুমি যে মোৰ সুখান মনৰ নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহ প্ৰতি পুৱা, ধুমুহাৰ খতে মোৰ যিয়ক বাৰু এতিয়া। থেংক ইউ, মই ইমানখিনি গাইছোঁ। সুন্দৰ হয়। জুবিন গাৰ্গৰ গানটো কিন্তু বহুত টান গান, কিন্তু টান নাই, টান গাব পাৰিলোঁ হয়, কিন্তু মই প্ৰিপেৰেশ্যন একদম প্ৰিপেৰেশ্যন 1% প্ৰিপেৰেশ্যন। ভালকৈ ভাল। আচ্ছা, মই প্ৰণতি দেৱী গোস্বামী, আপুনিও গান গাই বুলি শুনিছোঁ, এটা গান কিবা? অন্য নাগাওঁ, মই এনেই জেং বিহু কৰিছোঁ, কেইবছৰৰ ষ্টেজ প্ৰগ্ৰেমেই কৰিছোঁ, কিন্তু আজি 2 বছৰমান মোৰ চকু ৰিমুভ কৰাৰ পিছত মই অকণ বাদ দিছোঁ আৰু। ঈশ্বৰে সৰজা ৰামৰে কঠীয়া, বৰমাই সৰজা ঐ নাম, বেয়া নাম ওলালে সৰ্বদুখ মিবা ঐ, বিহু নামে ফাকি গাওঁ, ন জোনটি ওলালে বৰন্তি সলালে, ন জোনটি ওলালে বৰন্তি সলালে, সলাই বৰে গছে পাতে জোনে বেলি, কিয় পোহৰ দিলি মোৰে মন বলিয়া কৰি, অ' লিলি বসন্ত লাগে মন আনন্দ, বিহুতি আহিছে বুলি, বেঙেনা নামেৰে গুটি নপচাবা, ঐ পিৰালি নিদিবা ঐ ঠাই, জীয়াৰী নামেৰে জনমৈ নল'বা ঐ, লোকে বনে কৰা খাই। আমি প্ৰণতি দেৱী গোস্বামী লগতে সন্দীপ চৌধুৰী দুইজনৰ গান শুনিলোঁ। দুইজনে ইয়াত সুন্দৰভাৱে কাম কৰি আছে, গানো ভাল গায়, আৰু প্ৰিন্সিও যেতিয়া গান গায়, আমি প্ৰিন্সিৰ পৰা এটা গান এটা শুনিব বিচাৰিছোঁ। প্ৰিন্সি, মই এটি ভূপেন হাজৰিকা গান এটি গুণগুণাই দিম অকণমান। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া, মানুহৰ বাবে। সুন্দৰ প্ৰিন্সি, সুন্দৰ, খুব ভাল লাগিলে। আৰু আপোনাৰ কিবা আক্ষেপ বা কিবা আহ্বান সাধাৰণ মানুহৰ প্ৰতি বা ৰাইজৰ প্ৰতি আপোনাৰ কিবা আহ্বান কিবা এনেকুৱা আছে নেকি? কিবা আহ্বান মানে চাওক, মানুহৰ চব মানুহে ছেইম নাথাকে, প্ৰব্লেম কাৰোবাৰ থাকিব পাৰে, ফিজিকেল হওক মেণ্টেলি হওক, যিকোনো ফালৰ পৰা ডিজেবল মানুহ হ'ব পাৰে। এটা সুস্থ মানুহে যে সুস্থ বুলি ক'ব নোৱাৰে আপুনি, সি যে মেণ্টেলি সুস্থ বা কিবা, সিও ডিজেবল। তে এইটো কাৰণে মানুহক অৱজ্ঞা কৰিব নালাগে। মানুহক প্ৰত্যেক মানুহকে MD ছাৰ যোনটো ক'লে আমাৰ, যে প্ৰত্যেক মানুহকে সমান চাব লাগে, সমান চকুৰে। সি ফিজিকেলি হেণ্ডিকেপ বা সি কিবা এনেকুৱা চালে আৰু মানুহৰ চবৰে এটা ভিতৰত মানুহে কয় যে নৰৰূপী নাৰায়ণ, চবৰে হেৰি আছে ভিতৰত না। সেইকাৰণে মানুহক ছাপৰ্টকৈ চব মানুহে চবত ছাপৰ্ট কৰিব লাগে। মোৰ কথা ভাল হওক বেয়া হওক কিবা হওক, প্ৰত্যেকে পাৰদৰ্শিতা
বিভিন্ন ফালে বিভিন্ন আছে কোনোবা আৰ্ট কৰিব পাৰে কোনোবা এইটো যোনে যি কৰে সেইটোৰ সন্মানটো জনাব লাগে বাছ এইখিনিয়ে অঁ মই প্ৰণতি দেৱী গোস্বামীৰ ওচৰত গৈছোঁ আপুনি কেতিয়াবা কিবা সমস্যা পাইছিল নি আৰু আপোনাৰ কিবা আহ্বান আছে নি চকু নাই সেই লৈ পেলাই কেতিয়াবা সমাজখনৰ বা কিবা কাৰণত কোনোবাই ইটিকিং সুচক মন্তব্য কৰিছিল নেকি আপোনাক কেতিয়াবা তেনেকুৱা ধৰণৰ পৰিক্ৰমাৰ মাজত যাব লগা হৈছিল আপুনি তেনেকুৱা মানুহৰ হেৰিত পৰা নাই কৰি আহিছোঁ মই নিজেও নিজৰ মনোবল আছে মই এদিন ভাবিছিলোঁ যে মোৰ চকুটো বেয়া যদি মই ৰখি থাকিলে নহ'ব মই যিখিনি পাৰিছোঁ কিন্তু মোৰ চকুৰ কাৰণে মই পঢ়াত আগবাঢ়িব নোৱাৰিলোঁ হায়াৰ ছেকেণ্ডেৰী দিয়াৰ পিছত মোৰ এবাৰ বেয়া হ'ল বেয়া হোৱাৰ পিছত মানে মোৰ মেণ্টেলি কিবা এটা মানে দুখ লাগিল আচল কথা খুব কষ্ট কৰিলোঁ পাছ কৰিব নোৱাৰিলোঁ তাৰপিছত বা মই কষ্ট কৰিছোঁ মই যিমানখিনিলৈ পাৰোঁ মই চকু বেয়া বুলি ৰৈ থকা নাই আৰু মানুহে অকণমান আমাক নেগলেক্ট সুৰেৰে চাই যে মানে আমি নোৱাৰিম নেকি আমি পিছত থাকিব লাগে কিন্তু মই সেই মনোভাৱটোলৈ মই পিছুকি থকা নাই মই সমানে ৰণত মানে লাগি গৈ আছোঁ আৰু এতিয়া মই এইখন অনুষ্ঠানত সোমোৱাৰ পৰা মোৰ সেই ভাৱটো মনত নাইকিয়া হৈছে ইয়াত আমাৰ এই অনুষ্ঠানটোত সেই ভাৱটো দেখুওৱা নাই মানে আমি যিটো সেৱা ইমান দিনে কিন্তু মই অকণমান সেৱা প্ৰতিটো ক্ষেত্ৰত পাই আছিলোঁ নোপোৱা নহয় কিন্তু এইটো অনুষ্ঠানত সোমোৱাৰ পিছত মই কোনো সেৱা পোৱা নাই আৰু মই সমান তেওঁলোকৰ পৰা যথেষ্ট বেছি মই সন্মানহে পাইছোঁ আৰু আজি মোৰ দুদিন ইয়াৰ আগৰটো বাৰ্থডেত মোৰ ষ্টাফখিনিয়ে মোক যিটো সন্মান দিছে মই নিজকে পাহৰি গৈছোঁ যে আগত মই ফিজিকেলি মানুহ হয় নে নহয় মানে মই যে ফিট নহয় সেই মোৰ সেই ভাৱটো মনৰ পৰা আঁতৰি গৈছে আৰু ওমেন দিৱসৰ দিনাখন মোক যিটো সন্মান দিছে মোক এম.কে. বিচাৰে গামোচা দি কৈছে আজি তুমি ইমান ডাঙৰ এটা এৱাৰ্ড পাইছা আজি ওমেন দিৱসৰ দিনাখন যে মোৰ তেতিয়া সঁচাকৈ মই নহয় নেকি ফিজিকেলি ফিট নহয় চাগে ফিট হয় সেইকাৰণে মোক সন্মান দিছে মোৰ সেই ভাৱটো আহি গৈছে তাৰমানে খুব সুন্দৰ ভাল লাগিলে তেখেতৰ কথা শুনি প্ৰিন্সি কিবা ক'বা এইটো লৈ পেলাই মোক আগতে প্ৰথম সৰু থাকোঁতে মাহঁতে যেতিয়া কম্পিটিশ্যন নিয়ে কিবা কৰে তেতিয়া পুতৰ বেলেগ দৃষ্টিৰে চাইছিলে যেতিয়া মই কম্পিটিশ্যনত পাওঁ যে তাই দেখিলি তাই আমুকত কৰি পিনে পাই গ'ল তাইৰ ওচৰলৈ নাযাবি নকৰিবি এনেকৈ আগতে কৈছিল তাৰপাছত যেতিয়াই লাহে লাহে মই ডাঙৰ হ'লোঁ তাৰ পাছৰ পৰা লাহে লাহে মানুহবোৰ কমি আহিল যে তাই এটা বেলেগ দৃষ্টিৰে গৈ আছে সেইটো কাৰণে লাহে লাহে তাৰপিছত কোৱাটো অলপ বন্ধ সলনি হ'ল কিবা ক'বলৈ আছে মানুহৰ প্ৰতি সমাজখনৰ প্ৰতি কিবা ক'বলৈ আছে সমাজখনৰ প্ৰতি এইটোৱে ক'ম যে আমাৰ নিচিনাবিলাকক বেলেগ এটা দৃষ্টিৰে নাচায় সমান দৃষ্টিৰে চাই আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগে ঠিক আছে এইটোৱে মূল কথা যে তেওঁলোকে যিটো কথা কৈছে আচলতে তেওঁলোকক পুতৌ নকৰিব আমাৰ তেওঁলোকৰ এইটো আহ্বান যে তেওঁলোকে আমাক পুতৌ নালাগে আমাক হয় অলপ সহায় লাগে কোনোবা ক্ষেত্ৰত মৰম লাগে কিন্তু এই পুতৌ কৰি নাচাব তেওঁলোক সমান দৃষ্টিৰে সকলোৱে চাওক আৰু নিঃসন্দেহে এই সমান দৃষ্টিৰে এইখন হস্পিটেলত চোৱাৰ কাৰণে হয়তো তেওঁলোকে আগুৱাই নিবলৈ সক্ষম হৈছে মই আটাইকেইগৰাকী পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই বিশেষ অনুষ্ঠান প্ৰাগ নিজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ আজি আমি দৰবাৰ অনুষ্ঠিত কৰিছোঁ গুৱাহাটীৰ এখন আগশাৰীৰ চিকিৎসালয় নেম কেয়াৰ হস্পিটেলত বৰ্তমান মোৰ সৈতে আছে আজি আমি আপোনালোকক তিনিগৰাকী বিশেষ ব্যক্তি দেখুৱালোঁ তেওঁলোকৰ কাম কাজ দেখুৱালোঁ আমি তেওঁলোকক আজি এই প্ৰতিষ্ঠানত তেওঁলোকে যিখন প্ৰতিষ্ঠানত কাম কৰে সেই প্ৰতিষ্ঠানৰ তেখেত CMD সকলোৱে জানে চিকিৎসক তেখেতে সংগীত সাংস্কৃতিক ক্ষেত্ৰখনৰ এজন ওতঃপ্ৰোতভাৱে জড়িত ব্যক্তি ডাক্তৰ হিতেশ বৰুৱা ডাক্তৰ বৰুৱা মই স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানতে নমস্কাৰ আপোনাৰ তাত প্ৰিস্নি সঞ্জীৱ দাস সঞ্জীৱ চৌধুৰী আৰু প্ৰণতি দেৱী গোস্বামী তিনিগৰাকী বিশেষ ব্যক্তি আপুনি ইয়াত আছে তেওঁলোকৰ বিশেষ কি ক'ব আপুনি কেনেকৈ প্ৰিস্নি কেনেকৈ আনি দেখিলে মই এইখিনিতে এটা কথা ক'ব খুজিছোঁ যে বিশ্বৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ সৃষ্টি আৰু নিজৰ কৃষ্টি আৰু নিজৰ দৃষ্টি এইখিনিক সদায় স্বীকৃতি বিচাৰে আৰু সেই স্বীকৃতিৰ যদি কোনোবাই উপযুক্ত সন্মান দিয়ে তেওঁৰ পৃথিৱীত তেওঁৰ আনন্দ ক'তো নাথাকে ঠিক তেনেকৈ আমাৰ প্ৰত্যেকজন ব্যক্তিৰে নিজৰ নিজৰ দিশত নিজৰ নিজৰ সৃষ্টিৰ মাজত নিজেই এজন বিখ্যাত মানুহ হৈ থাকে আৰু তাক যদি আমি সম্পূৰ্ণভাৱে উলিয়াই আনিব পাৰোঁ তেতিয়াহ'লে আমি তেওঁলোকৰ সেই প্ৰতিভাখিনিক আমি দেখিবলৈ পাওঁ এওঁলোকক যেতিয়া মই লগ পাইছিলোঁ এজনকৈ কৈছোঁ প্ৰতিজনৰ ক্ষেত্ৰতে মই ক'ব খুজিছোঁ যে তেওঁলোকৰ মই যি প্ৰথম কথাটো ক'লোঁ সৃষ্টি কৃষ্টি এণ্ড দৃষ্টি এই ক্ষেত্ৰত প্ৰত্যেকৰ নিজৰ নিজৰ পাৰদৰ্শিতা আছে
কোনোবাজনে লিখিব পাৰে, কোনোবাজনে ক'ব পাৰে, কোনোবাজনে হাতেৰে কাম কৰিব পাৰে। প্ৰত্যেকৰে নিজৰ নিজৰ জেগাত নিজৰ নিজৰ আছে আৰু সেই ক্ষেত্ৰত মই এওঁলোকৰ ক্ষেত্ৰত মই ক'ব খুজিছোঁ। আৰু আমি এই ক্ষেত্ৰত কেতিয়াও আমি কেতিয়াও ছফ্ট কৰ্ণাৰ এই ধৰণে ল'ব নালাগে যে তেওঁলোকে বিশেষভাৱেই সক্ষম। মোৰ বাবে তেওঁলোকৰ অনুকম্পা আপুনি দেখুওৱা নাই, তেওঁলোকৰ অনুকম্পা সৃষ্টি হ'ব নালাগে আমাৰ মাজত, আমাৰ সমাজত। যে কি মই ক'ব খুজিছোঁ যে তেওঁলোকৰ নিজৰ নিজৰ দিশত তেওঁলোকে উপযুক্ত এজন মানুহ, বিশেষভাৱে সক্ষম নহয়, সম্পূৰ্ণ সক্ষম মানুহ। মই সঞ্জীৱৰ ক্ষেত্ৰত কৈছোঁ, সুন্দৰ গীত গাই সুন্দৰভাৱে লিখে, তেওঁ একাউণ্টছত কি ধুনীয়াকৈ কাম কৰি আছে। প্ৰিন্সিৰ ক্ষেত্ৰত কৈছোঁ, তাই ইমান ধুনীয়াকৈ এপিল এটা আছে, পজিটিভ এপিল লৈ তাই দৌৰি দৌৰি গৈ পেচেণ্টৰ ওচৰে ওচৰে দৌৰি দৌৰি যায়, মে আই হেল্প ইউ ডেস্কৰ পৰা তাই মানুহক সহায় কৰে। তেওঁ ধুনীয়াকৈ ক'ব পাৰে, এপিলটো ধুনীয়া, সেই কোৱাৰ যিখিনি আৰ্ট সেইখিনি প্ৰিন্সিৰ মাজত আছে। আৰু সেইকাৰণে মানুহে কেতিয়াও তাইক খং কৰিব নোৱাৰে। মই এটা বস্তু বিশ্বাস কৰোঁ, বিশেষকৈ আমাৰ চিকিৎসালয়ৰ ক্ষেত্ৰত মানুহ কেতিয়াও খঙাল হ'ব নালাগে, চিকিৎসকো হ'ব নালাগে আৰু পেচেণ্টো হ'ব নালাগে, এটেণ্ডেঞ্চো হ'ব নালাগে। ৰোগীয়ে হওক বা চিকিৎসকে হওক, সকলোৱে আমি মিলি জুলি কামটোৰ ক্ষেত্ৰত আগবাঢ়িব লাগে। আৰু আমি অলপ বাৰে হাঁহিৰে আমি কাম কৰোঁ, আমাৰতো একো টকা পইচা খৰচ নহয়। গতিকে সেই যে মৰম আকলোৱা, আৰু এওঁলোক খুব বেছি মৰম আকলোৱা। মই প্ৰণীতাৰ ক্ষেত্ৰত কৈছোঁ, তেওঁ খুব ভাল গান গায়, তেওঁ বহুত কাম কৰি আহিছে সমাজৰ ক্ষেত্ৰত, সামাজিকভাৱেও তেওঁ বহুতখিনি কাম কৰি আহিছে সামাজিক দিশত। মই দেখিলোঁ যে এওঁলোকৰ মাজত কিছুমান প্ৰতিভা লুকাই আছে, যিখিনিক আমি সুন্দৰভাৱে সজাই পৰাই আনিলে আমি সমাজত ভাল দিশটো আমি উলিয়াই লৈ আহিব পাৰোঁ। গতিকে এইখিনি কৰিবলৈ যাওঁতে মই দেখিছোঁ যে মই যদি এটা উদাহৰণ দিওঁ, মই চৰকাৰে কি দিছে সেইটো মোৰ কাৰণে ডাঙৰ কথা নহয়, কিন্তু চৰকাৰে পৰা পাবৰ কাৰণে আমি চেষ্টা কৰিম, কিন্তু মই কিবা এটা কৰি নেদেখুৱাওঁ কিয়। মই অকণমান আমাৰ যিসকল আছে, সন্দীপ আছে, প্ৰিন্সিনী আছে আৰু প্ৰণতি, আপুনি প্ৰণতি দেৱী গোস্বামী আছে। মই আপোনালোকৰ পৰা অকণমান কি কয় আপোনালোকে এই ক্ষেত্ৰত, ডক্টৰ বৰুৱা আৰু নেমকেয়াৰ হস্পিটেল কি ক'ব? মই তাৰমানে একচুৱেলি মোৰ MMCত চাকৰি কৰিছিলোঁ, মহেন্দ্ৰমোহন হস্পিটেলত। তো তাৰ পৰা মই তাৰমানে তাতে পাৰ্মানেণ্ট হোৱা নাছিল বুলি এৰি দিলোঁ। মই এৰি পেলাই মই ছাৰক ক'লোঁ, এনেকা মোৰ যোনে মানে গান লিখে আৰু হেৰি কৰে, এখেতক ক'লোঁ যে এনেকা মই বহি আছোঁ। এনেকৈ কয় ঠিক আছে, মোৰ ভাল চিনাকি এজন আছে, মই দাদা বুলি মাতোঁ, হিতেশ দা বুলি, এখেতলৈ লৈ যাম। মই এতিয়া ছাৰক চিনি নাপাওঁ, মানে এনেই চিনি পাওঁ, পাৰ্চনেল ছাৰক চিনি নাপাওঁ তাৰমানে। তে লৈ আহিলে, ছাৰে মোক সুধিলে আৰু মই ক'লোঁ যিখিনি কোৱাৰ কথা ক'লোঁ। তাৰপিছত ছাৰে ক'লে ঠিক আছে, আহি যোৱা তুমি, কাম কৰা। এই তেতিয়াৰ পৰা কৰি আছোঁ আৰু এয়া। আপুনি সুখী? আপুনি কাম কৰি ঠিক আছে, একদম বঢ়িয়া, কাম কৰিয়ে সুখী, কামৰ ক্ষেত্ৰত কোনো হেৰি নাই। প্ৰিন্সি কি ক'বা ডক্টৰ বৰুৱাৰ বিষয়ে আৰু নেমকেয়াৰ হস্পিটেল? ছাৰক বহুত ধন্যবাদ। ছাৰে বহুতখিনি আগুৱাই দিলে, মোৰ ইয়াৰ পৰা বহুতখিনি সাহস পালোঁ ছাৰৰ পৰাই। পঢ়িবলৈ মই যেতিয়া পঢ়িবলৈ আহিছোঁ, পইচা চইচা একোৱে নাছিলে, ছাৰৰ পৰা যেতিয়া সাহস পালোঁ বহুতখিনি ভাল লাগিলে। ছাৰক বহুত বহুত ধন্যবাদ। আৰু সকলোৱে মোক বহুত ধুনীয়াকৈ যে মৰম কৰে, যে কিবা কৰিব নোৱাৰোঁ বা নোৱাৰিম বুলি নাভাবে, এখন ঘৰৰ নিচিনাকৈ তেওঁলোকে মোক সহায় কৰি যায়। আপুনি কি ক'ব? নেমকেয়াৰত সোমাই পেলাই মই খুবেই সুখী। তাৰমানে যোনদিনাখন মই ইণ্টাৰভিউ দিছোঁ, সেইদিনাখন ছাৰে মোক কৈছে যে মানে এতিয়া হেৰি নাই, লিফ্টত কৰিবানে? মই ছাৰক কৈছিলোঁ, ছাৰ গাড়ীৰ যদি ষ্টেয়াৰিং ঘূৰি চলাব পাৰে, ময়ো লিফ্টৰ মানে চুইচটো দি মই মানুহ নমাব পাৰিম। মোৰ কিন্তু ছ'চিয়েল ছাৰ্ভিচ কৰাৰ খুব ইচ্ছা। তেতিয়া ছাৰে মোক কৈছিলে যে তুমি আজিৰ পৰাই জইন কৰা। মই এতিয়ালৈকে কাম কৰি আছোঁ, কৰি মই মানে এতিয়া এইখন মই জীৱনৰ শেষ বুলি ভাবি, মানে শেষ অৱস্থালৈকে মই ইয়াতে কৰিম। আৰু মই যথেষ্ট মোৰ ঘৰখনক মানে বহুতখিনি উন্নত কৰিব পাৰিলোঁ ইয়াত কাম কৰি পেলাই। মই যথেষ্ট কৰিছোঁ, মানে মোক লৈ মই খুবেই সুখী যে মানে মই নেমকেয়াৰত চাকৰি কৰি মোৰ ঘৰখনৰ কিমানখিনি কৰিব পাৰিছোঁ, মই ক'ব নোৱাৰিম। তাৰমানে সেইখিনি ভাষাৰে ক'ব নোৱাৰিম। আৰু এইকাৰণে মই MD ছাৰক মোৰ ফালৰ পৰা মই সদায়ে ঋণী, মানে চিৰজীৱন ঋণী মই ছাৰৰ ওচৰত। এয়া হ'ল তিনিগৰাকী বিশেষ ব্যক্তি, তেওঁলোকৰ কথা
তেওঁলোকৰ মনৰ অনুভৱ যে এইখন হস্পিটেল ডক্টৰ বৰুৱা তেওঁলোকে তেওঁলোকৰ জীৱন সলনি কৰি দিলে আৰু নিখনে প্ৰসংগৰ পদক্ষেপ আৰু এই নেমকেয়াৰ হস্পিটেলৰ আদৰ্শ যদি আৰু বাকী হস্পিটেল বাকী এনেকুৱা ধৰণৰ যিবিলাক প্ৰতিষ্ঠান আছে সকলো যদি আদৰ্শ লয় নিখনে আমাৰ যিসকল প্ৰতিবন্ধী আছে যিসকলে বিশেষভাৱে সক্ষম লোক আছে তেওঁলোকে বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত হৈ আছে তেওঁলোকৰ চৰকাৰৰ ফালৰ পৰা বঞ্চনা সমাজে তেওঁলোকক অৱহেলা কৰে কিন্তু তেওঁলোকক হয়তো নতুন পথৰ সন্ধান দিব ডক্টৰ বৰুৱাৰ এই দৃষ্টিয়ে ডক্টৰ বৰুৱাৰ শেষত মই আপোনাৰ চাকৰি যাব বিচাৰিছোঁ আপুনি আৰু কিবা আপোনাৰ মই এটা অনুভৱ মই নিশ্চয় ক'ব লাগিব ইয়াত যেতিয়া বিপদ লৈ মানুহ এজন আহে তেওঁ হয়তো BPL মানে BPL পেচেণ্টো হ'ব পাৰে বা খুব দুখীয়া পেচেণ্টো হ'ব পাৰে বহু ক্ষেত্ৰত মোক হয়তো কেতিয়াবা এনেকুৱা হয় কাৰোবাক বেড চাৰ্জো ৰেহাই দিব লগা হয় কাৰোবাক চিকিৎসাৰ ক্ষেত্ৰত ৰেহাই দিব লগা হয় এই ধৰণৰ বিভিন্ন কাৰণত বিভিন্ন সময়ত মানুহ আহে আৰু ৰিকুৱেষ্ট কৰে আৰু সেইখিনিত মই আনন্দ পাওঁ যে এইটো কাৰণেই যে কি মানুহৰ মাজত থাকি মানুহৰ মৰমখিনিৰ নিচিনা কেতিয়াও একো বস্তু হ'ব নোৱাৰে টকা পইচাও হ'ব নোৱাৰে গতিকে সেই মানুহৰ মৰমৰ মাজত থাকিব পাই সঁচাকৈ মই নিতান্তই সুখী আৰু সেই ক্ষেত্ৰত মই এটা কথা ক'ব গৈছোঁ যে এই যিমানবিলাক এওঁলোকৰ নিচিনাকৈ এওঁলোকক মই সংস্থাপন দিছোঁ কিন্তু এই সংস্থাপন দিয়াৰ উপৰিও বিভিন্ন সময়ত বিভিন্ন শিল্পী সাহিত্যিক বা যিয়ে সক্ষম নহয় চিকিৎসাৰ কাৰণে সক্ষম নহয় এওঁলোকে আমি বিশেষভাৱে সক্ষম বুলি কৈছোঁ কিন্তু বহুত ক্ষেত্ৰত থাকে মানুহজনে সক্ষম মানুহ এজনেও চিকিৎসাৰ কাৰণে সক্ষম হৈ নাথাকে গতিকে এই ক্ষেত্ৰত আমি কিমানখিনি সহায় কৰিব পাৰোঁ আমি 100% কৰিব নোৱাৰিলেও এটলিষ্ট আমি যদি 20% 30% যদি আমি সহায় কৰি মানুহজনক জীৱনটো দান দিব পাৰোঁ ডেফিনেটলি তেওঁ বহুতখিনি সহায় হ'ব আৰু সেই কথাখিনি আগত ৰাখি আমি এই নেমকেয়াৰ আগবাঢ়ি গৈছোঁ আৰু সদায় এইটো আমাৰ মাজত সংকল্প থাকিব যে আমি যিমান পাৰোঁ মিডল ক্লাছ লয়াৰ মিডল ক্লাছ বা দুখীয়া মানুহখিনি সেই ক্ষেত্ৰত যিমানখিনি পাৰোঁ সহায় সহযোগেৰে আমি আগবাঢ়ি যাম আৰু প্ৰিন্সিৰ নিচিনা আৰু এনেকুৱা আৰু কোনোবা হয়তো আপুনি কেতিয়া পালে আপুনি হয়তো দিব ভাল নিশ্চয় আৰু আহি আছে এনেকুৱা বহুত আহি থাকে কিন্তু কথা হ'ল আমি চাওঁ যে কোনজনে কোন ক্ষেত্ৰত কি ধৰণে আমাৰ ক্ষেত্ৰত মানে এপ্ৰপ্ৰিয়েট মানে যিটো মানে কামটোৰ ক্ষেত্ৰত তেওঁ সক্ষম হ'ব সেইটো চাই লওঁ গতিকে আমি বহুত খেতি আমাৰ এওঁলোকৰ ক্ষেত্ৰত আপুনি কাৰোৰ ক্ষেত্ৰত আপুনি এনেকুৱা দয়া কৰিবলগীয়া হোৱা নাই সেই নিজকে প্ৰতিপন্ন কৰিছে একজেক্টলি মই আৰু সেইটোৱে মই লক্ষ্য কৰিছোঁ যে মই এনেকুৱা ধৰণৰ কিছুমান বিচাৰোঁ যে কি যাৰ যিটো ক্ষেত্ৰত পাৰদৰ্শিতা আছে যাৰ যিটো ক্ষেত্ৰত নিজে সক্ষম বুলি দেখুৱাব পাৰে সমাজত স্বীকৃতি পাব পাৰে সেই ক্ষেত্ৰত মই আগুৱাই আনিব বিচাৰোঁ ঠিক আছে ডক্টৰ বৰুৱা আপোনাক ধন্যবাদ আমি আশা ৰাখিছোঁ এই পৰম্পৰা আপুনি অক্ষুণ্ণ ৰাখিব সেই আছিল ডক্টৰ হিতেশ বৰুৱা তেখেতে সমাজ হিতৈষী এগৰাকী চিকিৎসক সাংস্কৃতিক ক্ষেত্ৰৰ কৰ্মী খুব সুন্দৰ নিদৰ্শন আগবঢ়াইছে আমি আশা কৰিছোঁ নেমকেয়াৰ হস্পিটেলৰ এই আদৰ্শ বাকীবিলাক প্ৰতিষ্ঠানে ল'ব এই কামনা কৰিলোঁ আৰু এই আটাইকেইগৰাকী সন্দীপে খুব ভাল গান গায় প্ৰিন্সিৰ বহুত সপোন আছে এতিয়াও তাইতো আৰম্ভই কৰিছে তাই খেলা ধূলা গান বাজনা তাই আৰ্ট স্কুল খুলিছে তাই বহুত সপোন আছে সপোনবিলাক বাস্তৱায়িত হওক প্ৰণতি দেৱী গোস্বামী আছে তেখেতেও ইয়াত 16 বছৰ কাম কৰিলে এটা জীৱন পাৰ কৰিছে তেওঁলোকৰ বহুত আশা আকাংক্ষা আছে সেই সকলো বাস্তৱায়িত হওক এই কামনাৰে ডক্টৰ বৰুৱাৰ আপোনালোকৰ এই নেমকেয়াৰ হস্পিটেল আৰু উত্তৰটোৰ উন্নতি কামনা কৰিলোঁ এই কামনাৰে আমাৰ এই বিশেষ অনুষ্ঠান প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ ভিডিঅ' জাৰ্নেলিষ্ট বিকাশৰ সৈতে বিদায় লৈছোঁ